সাপ্লিমেন্টারি মাননীয় অধ্যক্ষ মহোদয়, বদরপুর বিধানসভা সমষ্টিতে এখন পর্যন্ত কতটি অঙ্গনাদি কেন্দ্র আছে? এই অঙ্গনাদি কেন্দ্রের মধ্যে কতটি কেন্দ্রে পাকা গৃহ আছে, কতটি কেন্দ্রে স্থায়ী গৃহ নাই? যদি নাই, সরকার এই কেন্দ্রগুলো নির্মাণের ব্যবস্থা নেওয়া হয়েছে কি বিস্তারিত সদনে জানাবেন। চলতি বিত্তীয় বছরে নতুন কোন কোন অঙ্গনাদি কেন্দ্র তৈরি করার পরিকল্পনা সরকার পক্ষ থেকে হাতে নেওয়া হয়েছে বিস্তারিত নাম সহ সদনে জানাবেন। ধন্যবাদ। মন্ত্রী মহোদয়। অধ্যক্ষ মহোদয়, মই উত্তৰত দিছোঁৱেই, আপুনি চাগে পাইছে। কাৰণ বদৰপুৰ বিধানসভা সমষ্টিত বদৰপুৰ সংহত শিশু বিকাশ প্ৰকল্পৰ অধীনত 162টা অংগনবাড়ী কেন্দ্ৰ আৰু দক্ষিণ কৰিমগঞ্জ সংহত শিশু বিকাশ প্ৰকল্পৰ অধীনত 81টা অংগনবাড়ী কেন্দ্ৰ আছে। আৰু ইয়াৰে বদৰপুৰ সংহত শিশু বিকাশ প্ৰকল্পৰ অধীনত 162টা অংগনবাড়ী কেন্দ্ৰ আছে আৰু দক্ষিণ কৰিমগঞ্জ সংহত শিশু বিকাশ প্ৰকল্পৰ অধীনত 81টা মুঠ 243টা অংগনবাড়ী কেন্দ্ৰৰ মধ্যে 163টা কেন্দ্ৰত পকা ঘৰ আছে আৰু 80টাত পকা ঘৰ নাই। আৰু ইতিমধ্যে অধ্যক্ষ মহোদয়, আমি এই বিত্তীয় বৰ্ষত নতুনকৈ আমি কিছু মডেল অংগনবাড়ী কেন্দ্ৰ তৈয়াৰ কৰিবৰ কাৰণে আমি পৰিকল্পনা গ্ৰহণ কৰিছোঁ আৰু প্ৰত্যেকটো সমষ্টিতে আমি সেইখিনি আমি দিম। তথাপিও অধ্যক্ষ মহোদয়, আপোনাৰ এটা কথা মই দৃষ্টিগোচৰ কৰিছোঁ, কাৰণ সদনৰ সকলো মাননীয় সদস্যৰ এই গোটেইখিনি কনচাৰ্ণ যে আমাৰ ৰাজ্যখনত এতিয়ালৈকে প্ৰায় 61,000টা অংগনবাড়ী কেন্দ্ৰ আছে। তাৰ 41,000 মানে পকা গৃহ আছে আৰু তাৰ কিছু সংখ্যক পকা গৃহ নাই। বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান এইবিলাকত এই গৃহবিলাকৰ কাম চলি আছে। গতিকে মই অধ্যক্ষ মহোদয়, এই বিভাগৰ দায়িত্ব লোৱাৰ পিছত প্ৰথম পৰ্যায়ত আমি ভাবিলোঁ যে আমি মডেল অংগনবাড়ী কনচেপ্টটো অধ্যক্ষ মহোদয় এইকাৰণে আনিছোঁ যে এটা কেন্দ্ৰত 25 লাখ টকাকৈ আমি ধাৰ্য কৰিছোঁ যে অংগনবাড়ী গোটেই যিটো কনচেপ্ট, সেই কনচেপ্টটো আচলতে মানুহৰ মাজত পপুলাৰ কৰিব লাগে। আৰু মডেল হিচাপে আমি প্ৰথমে লৈ পেলাই যিবিলাক আচলতে এতিয়া নতুন এডুকেশ্যন পলিচি হৈছে, প্ৰি স্কুল এক্টিভিটিছবিলাক আমি বিল্ড আপ কৰিব লাগে। সেইকাৰণে যে আমাৰ কেন্দ্ৰবিলাকলৈ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীবিলাক আহে, সেইটোৰ কাৰণে আচলতে মডেল অংগনবাড়ী কেন্দ্ৰ আমি স্থাপন কৰিছোঁ। আৰু ইয়াৰ পিছৰ পৰ্যায়ত মই বাজেটটো অধ্যক্ষ মহোদয় উত্থাপন কৰিছোঁ যে আমি আমাৰ যিবিলাক এক্সিষ্টিং অংগনবাড়ী কেন্দ্ৰবিলাক বিভিন্ন ধৰণৰ স্থানত চলি আছে, সেইবিলাক পৰ্যায়ক্ৰমে আমি পকা ঘৰ কৰিবৰ কাৰণে আমি প্ৰচেষ্টা গ্ৰহণ কৰিম। এইখিনি ক্ষেত্ৰত অধ্যক্ষ মহোদয়, মই সদনৰ সকলো মাননীয় সদস্যৰে আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। কাৰণ আপোনালোকৰ প্ৰত্যেকজন অধ্যক্ষ মহোদয় এতিয়ালৈকে অসমত 230টা আমাৰ ICDS প্ৰজেক্ট আছে। এই প্ৰজেক্টবিলাক অন্তৰ্গত প্ৰায় 250 বা তাৰো বেছি অংগনবাড়ী কেন্দ্ৰবিলাক আছে। সেই কেন্দ্ৰবিলাকৰ দায়িত্ব অধ্যক্ষ মহোদয় সকলোবিলাক তাৰ যিসকল বিধায়ক আছে আপোনাৰ সকলো দায়িত্ব। গতিকে মই এই সদনৰ আপোনাৰ জৰিয়তে মই সকলো মাননীয় সদস্যক অনুৰোধ জনাইছোঁ, এইবাৰ আমাৰ সদনত আমাৰ পঞ্চায়ত মন্ত্ৰী ডাঙৰীয়া আছে। যোৱা সময়ছোৱা আজিৰ পৰা কেইদিনমান আগতে প্ৰায় 3 আগষ্টত পঞ্চায়ত বিভাগেও এখন নটিফিকেশ্যন জাৰি কৰিছে, যিখিনি 15 ফাইনেন্সৰ পুঁজি তাত তেওঁলোকে স্পেচিফিকেলি লিখিছে যে অংগনবাড়ী কেন্দ্ৰবিলাকৰ ৰিপেয়াৰিঙৰ ক্ষেত্ৰতো এই পুঁজিবিলাক ব্যৱহাৰ কৰিব পাৰে। গতিকে মই মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে সকলো মাননীয় সদস্যক অনুৰোধ জনাইছোঁ যে যিহেতু পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে 15 ফাইনেন্সত যথেষ্টখিনি পুঁজি তেওঁলোকে ধাৰ্য কৰিছে আৰু দুটা ক্ষেত্ৰত তেওঁলোকে অগ্ৰাধিকাৰ দিছে। এক নম্বৰতে হ'ল LP স্কুলবিলাকৰ তেওঁলোকৰ পুনৰ নিৰ্মাণ আৰু দ্বিতীয়তে অংগনবাড়ী কেন্দ্ৰবিলাকৰ পুনৰ নিৰ্মাণ। এইখিনি ক্ষেত্ৰত যাতে প্ৰত্যেকজন সদস্যই সচেতন হৈ তেওঁলোকৰ নিজৰ যিবিলাক মেৰামতি কৰিবলগীয়া অংগনবাড়ী কেন্দ্ৰ আছে সেইবিলাকো যাতে এই পুঁজিৰ অন্তৰ্ভুক্ত কৰে, সেইটো আপোনালোকলৈ মই অনুৰোধ ৰাখিছোঁ। আৰু তৃতীয়তে হ'ল এইবাৰ বাজেটত মই অধ্যক্ষ মহোদয় কৈ দিছোঁ, কাৰণ গোটেইখিনি একেখিনি কথাই তেওঁলোকে জানিব খুজিব, মই গোটেইখিনি সেইকাৰণে কৰি দিছোঁ। তৃতীয়তে হ'ল এইবাৰ ইলেক্ট্ৰিফিকেশ্যন। আমাৰ যিবিলাক অংগনবাড়ী কেন্দ্ৰত অধ্যক্ষ মহোদয় ইলেক্ট্ৰিফিকেশ্যন হোৱা নাই আৰু খোৱা পানী হোৱা নাই, তাৰ কাৰণে এইবাৰ বাজেটত ধন ধাৰ্য কৰা হৈছে। আৰু সেই কামখিনিও পিছৰ পৰ্যায়ত আমাৰ মাননীয় সদস্যসকলে যাতে সক্ৰিয়তাৰে ইয়াতো অংশগ্ৰহণ কৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ঠিক। সেকেন্ড সাপ্লিমেন্টারি আছে আৰু কিবা? নাই, আৰু নাই স্যার। ঠিক আছে। এটা কথা মাননীয় মন্ত্ৰী মহাশয় ইয়াতে আছে, এই আমাৰ যিবিলাক পঞ্চায়তত দিয়াৰ কথা কৈছে সঁচাকে সুবিধা হ'ব, কিন্তু পঞ্চায়তত আমি ক'লে অলপ দিগদাৰী আছে। ধন্যবাদ। আমাৰ মন্ত্ৰী মহোদয় যদি পঞ্চায়তক লিখি দিয়ে বা ডিষ্ট্ৰিক্টবিলাকক যদি হেৰি যায় জিলা পৰিষদ ৱাইজ, তেতিয়াহ'লে সুবিধা হ'ব। প্ৰত্যেক এই যে 15 ফাইনেন্সৰ পইচাখিনি দি আপোনাৰ অংগনবাড়ী চেণ্টাৰ য'ত য'ত নাই তাতে আমি বনাব পাৰিম। ঠিক আছে, থেংক ইউ। ধন্যবাদ। এটা বদরপুরের কুয়েশন নালাগে, অন্য কুয়েশনটো সবে পাব।
অধ্যক্ষ না মহোদয়, মই ভাবো বদৰপুৰৰ এইটো স্পেচিফিক কুৱেশ্যন, গতিকে সদায় সেইটো হ'লে বাকী কুৱেশ্যনটো নহ'বগৈ। মই অনাৰেবল মানে সদস্যসকলৰ পৰাও মই মানে কি কয় সুৰক্ষা বিচাৰিছোঁ। মই কুৱেশ্যনটো চলাই যাব লাগে না বোলে এনে এটা কথা উলিয়াই পেলাই বিতৰ্ক কৰি থাকিব লাগে। তো বদৰপুৰৰ যদি আপোনাৰ স্পেচিফিক আছে আপুনি কওক বদৰপুৰ। বদৰপুৰ স্পেচিফিক সিদ্দিক আহমেদ কওক বদৰপুৰ অনলি বদৰপুৰ। মাননীয় অধ্যক্ষ মহোদয়, বেলেগত লৈ যাব নোৱাৰে, অনলি বদৰপুৰ। বাইদেউ যেটো উত্তৰ দিছে এটোৰ লগতে সাউথ কৰিমগঞ্জৰ এটা পাৰ্ট আছে। আরে বন্ধ এইটো নহব। আছে। কুৱেশ্যন নাম্বাৰ আপোনাৰ 222, কুৱেশ্যন নাম্বাৰ 222 নহয়। চাওক কমলক্ষণ, মইতো আপোনাক স্পীকাৰ হোৱাৰ পৰাই দেখি আছো আপুনি প্ৰত্যেকজনৰ কুৱেশ্যনতে হাত দিয়ে আৰু বেলেগ ফালে লৈ যায়। এই নেচাৰটো ভাল নহয়। মানে মই কোনো আপত্তি নাই, মই স্যার বদরপুর মই উঠি আছো, মই ক'বলৈ দে, প্রজেক্ট স্যার মোক ক'বলৈ দে। কক স্যার আরে আপুনি বহকচোন, না এটা কথা না আপুনি বহকচোন, মোক ক'বলৈ দে। প্রজেক্টৰ এটা পার্ট মোর স্যার, বদরপুৰৰ এটা পার্ট মোর আছে স্যার। না সমষ্টি পাৰ্ট নাথাকে নহয়, আছে আছে স্যার, বুঝক স্যার, বাইদেউ বুঝক স্যার, সমষ্টি বাইদেউ বুঝক পাৰ্ট স্যার, নাথাকে। আছে না বাইদেউ কক না, বদৰপুৰ সমষ্টি বাইদেউ কক এটা পার্ট মোর আছে স্যার। বদরপুর পিছৰ কুৱেশ্যনবিলাক মাৰ খাই যায়, ডিষ্টাৰ্ব দিব নালাগে। বদরপুর বিধানসভা আর আপুনি বহক, আইসিডিএস প্রজেক্ট আপুনি বহক, মই কৈ আছো স্যাৰ। ব্লকৰ এটা পার্ট স্যার মোর। তেওঁ কৈছে বদৰপুৰ বিধানসভা সমষ্টি, মই নাজানো এটা এৰিয়া দুটা সমষ্টিত কেনেকৈ পৰিল। না এটা আইসিডিএস প্ৰজেক্টৰ দুটা পার্ট আছে না বহকচোন আপুনি, থাকে স্যার, আপুনি বহকচোন। আইসিডিএস আরে স্পিকাৰ উঠিও যদি কৈয়ে থাকে এইখন বিধানসভাত কি থাকে, মই সুৰক্ষা বিচাৰিছো, আপুনিও বহক। চাওক সেইটো মোৰ নহয়, এইটো সম্পূৰ্ণভাৱে বিধায়কসকলৰে সময়। এই বিধানসভাত কুৱেশ্যনতকৈতো ডাঙৰ একো কথাই নাথাকে। কুৱেশ্যনটো হ'ল ৰাইজৰ সমস্যা, সমষ্টিৰ সমস্যা। এতিয়া সেই কুৱেশ্যনবোৰ যদি আমি ভালদৰে মন্ত্ৰীসকলৰ পৰা যদি আমি জবাবটো নিবিচাৰোঁ, যিমান কুৱেশ্যন কৰিছে সেইখিনি জবাব দিব লাগে বুলি যদি নাভাবে, এনে যদি সময়টো কথা পাতি পাতি যাই থাকিব খোজে, তেতিয়াতো বিধানসভাৰ এই কুৱেশ্যন আৱাৰটো ৰখাৰ কি অৰ্থটো আছে। গতিকে অন্য সদস্যৰ পৰা মই সুৰক্ষাটো বিচাৰিছোঁ যে মই আরে হ'ব, সেইটো টু দ্য পইণ্টটো হ'ব লাগিব, সমষ্টিৰ ভিতৰত হ'ব লাগে। কমলক্ষণ ডাঙৰীয়া আপুনি বহুত ছিনিয়ৰ, মই নাজানো ইমান ছিনিয়ৰ হোৱাৰ পিছতো আপুনি কিয় তেনেকুৱা মানে কথা কৈ থাকে যিটো ৰুলৰ বাহিৰত। ৰুলত থাকক না, আপুনি ৰুলত থাকক। তো আমি এটা নিয়মটো কৈ দিছোঁ, যিটো জবাব ইয়াত আনে এই জবাবটো হ'ল কুৱেশ্যন যিটো কৰিছে সেই কুৱেশ্যনৰ ওপৰত বেছ কৰি গোটেই অসম, গোটেই বিষয়াসকল, কৰ্মচাৰীসকল গোটেই চাই পালে সেই জবাবটো দিয়া হয়। আজি হঠাৎ কৰি কথা নাই বাৰ্তা নাই, ইয়াৰ লগত লিংক নথকা বেলেগৰ ইছ্যু সুধিলে ইয়াত মন্ত্ৰীজনে উত্তৰ দিব পাৰিব নেকি? গতিকে প্ৰশ্নটো এনেকৈ ভাবিব নালাগে যে প্ৰশ্ন কৰিলে হৈ গ'ল। প্ৰশ্নৰ জবাবটোও সঠিকভাৱে পাব লাগিব হাউচত। সেইকাৰণে মই আজি কৈ লৈছোঁ, চোৱা যদি কুৱেশ্যন আৱাৰত স্পীকাৰ নালাগে, ইট ইজ আপ টু দি হাউচ। এটা কথা কৈছোঁ অধ্যক্ষ মহোদয়, আমাৰ চিডিক সমষ্টি আছে, তাতো এটা পাৰ্ট আছে ICDS-ত। গতিকে তেখেতে যদি কিবা তেনেকুৱা ধৰণৰ প্ৰশ্ন আছে মোক লিখিতভাৱে দিব। নাই, বদৰপুৰ বিধানসভা সমষ্টিত সন্মানীয় সিদ্দিক আহমেদ ডাঙৰীয়াই কোৱা কথাটো এইটো হয়, তেখেতৰ এটা পাৰ্ট বদৰপুৰ ICDS-ত পৰে। কিন্তু এটা কথা, আমাৰ নিয়মটো কি যে এটা সমষ্টি কেন্দ্ৰিক যদি কুৱেশ্যন আহে তাত বেলেগ বিধায়কে আনাৰ নিয়ম নাই। গতিকে আমি এই ক্ষেত্ৰত অলপ সকলোৱে সংযত হোৱা উচিত বুলি মই অনুভৱ কৰোঁ। আপুনি তেনেকৈ ক'লে নহ'ব। কমলাক্ষ প্ৰকাশ ডাঙৰীয়া, অধ্যক্ষ ডাঙৰীয়াই কৈছে আপুনি ছিনিয়ৰ মেম্বাৰ, আপুনি গৈ পেলাই আপুনি ধুবুৰীৰ উত্তৰতো আপুনি সোমাই যায়, এনেকেতো নহ'ব। ৰ'ব, ধুবুৰীৰ উত্তৰত গৈ কৈ দিয়ে মই ধুবুৰীৰ কথা সুধিম। সেইকাৰণেতো মই আজি কৈ আছো কথাটো। সেইদিনা আপুনি কৈছে ফকীৰগঞ্জৰ কথা সুধিম, এইটো হ'ব নোৱাৰে। LP ডাঙৰীয়া, মই আপোনাকো অনুৰোধ কৰিছোঁ, লাগিলে আমি এইবিলাক কথা অলপ BSCত আলোচনা কৰিম, কিন্তু সমষ্টি কেন্দ্ৰিক হ'ব লাগে। কিন্তু এটা কথা ঠিক, সিদ্দিক আহমেদৰ কুৱেশ্যনটো এই সমষ্টিটো কেন্দ্ৰিক হয়, সেইটো বাইদেউ পাৰিম বুলি কৈছে মাননীয় মন্ত্ৰী ডাঙৰীয়ানে, সেইটো এলাউ কৰিব লাগে, বাকী এলাউ কৰিব নালাগে। এই ক্ষেত্ৰত সদনে সিদ্ধান্ত ল'ব। মাননীয় অধ্যক্ষ মহোদয়, একচুৱেলি ইয়াতে এটা ৰিকুৱেষ্ট কৰা হৈছিল, মাননীয় স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিকুৱেষ্ট কৰিছিল হাউচক, নে মানে পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰ কোনোবা এগৰাকীয়ে কৰিছে এই হাউচতে, এইবাৰৰ হাউচতে,
বাজেটতে তেওঁলোকে কৈছিলে যে ষ্টেট ৱাইজ আপোনালোকে গোটেই বিচাৰি শেষত গৈ আপোনালোকে সমষ্টিটো বিচাৰে আমি এজাপ দিব লাগে পাৰিলে আপোনালোকে কৰক এতিয়া আপোনালোকে গোটেই অসমৰ আনিলেও আপোনালোকে কয় যে নানিব তেতিয়া আমি গোটেই অসমৰ কৰিব পাৰো অধ্যক্ষ মহোদয় কুৱেশ্যন আৱাৰটো গোটেই অসমৰ কৰিলে মন্ত্ৰীসকলৰ অসুবিধা হয় বুলি কৈছে এইটো দৃষ্টি ৰখা উচিত চাওক সমষ্টিৰ নাম নাথাকিলে সকলোৱে কৰিব পাৰে যদি স্পেচিফিক সমষ্টিৰ নাম নাথাকে আমি এইটোৱে শিকিছোঁ এইখন সদনত সমষ্টিৰ যদি নাম স্পেচিফিক নাথাকে সকলোৱে তাতে সাপ্লিমেণ্টাৰী কুৱেশ্যন কৰিব পাৰে কিন্তু যদি সমষ্টিৰ স্পেচিফিক লেখা থাকে তাত নোৱাৰে নহয় চাওক মই চাওক শুনক বেলেগ পাৰিব বেলেগ বেলেগ আপুনি অনাৰেবল মিনিষ্টাৰ শুনক বহক সন্মান ঘটিল মই কৈ আছো কুৱেশ্যন নম্বৰ 221 কত লিখা আছে বেংগলী ভাষাত লিখা আছে বদৰপুৰ বিধানসভা সমষ্টিতে এখন পৰ্যন্ত কতটি অংগনবাড়ী কেন্দ্ৰ আছে এইটো সমষ্টি বুজাই না অফিচ বুজাই না কি বুজাই বাঙালীত আৰু এইটো অসমীয়াত ক'বচোন কোনোবা কি বুজাই সমষ্টিতে বললে কি বুজিব সিদ্দিক আহমেদ আপোনাক অনাৰেবল মিনিষ্টাৰে ৰেছপন্স কৰিছে মাননীয় অধ্যক্ষ মহোদয় একচুৱেলি বাইদেৱে যিটো ৰিপ্লাই দিছে এই ৰিপ্লাইত আছে যে সাউথ কৰিমগঞ্জৰ 81টা অংগনাদী চেণ্টাৰ এইটো বদৰপুৰ এটা পাৰ্ট পৰে এটা মোৰ পৰে এইটো এটা ব্লকৰ এটা আইচিডিএছ প্ৰজেক্ট মানে দুটা সমষ্টি লৈ এটা আইচিডিএছ প্ৰজেক্ট আছে আৰু ইয়াৰ এটা পাৰ্ট বদৰপুৰত আছে গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ যিবোৰ অংগনাদী চেণ্টাৰ আছে গোটেই কৰিমগঞ্জ ডিষ্ট্ৰিক্টতে হওক বদৰপুৰ হওক মোৰ সমষ্টিতে হওক ইয়াতে বহুত অংগনাদী চেণ্টাৰত এতিয়াও ৱাৰ্কাৰ আৰু হেল্পাৰ ইয়াত খালী হৈ আছে গতিকে এই ৱাৰ্কাৰ আৰু হেল্পাৰ খালী হৈ টাকাৰ যিটো যে পদবিলাক খালী হৈছে তাৰ এপইণ্টমেণ্টৰ কিবা ব্যৱস্থা কৰিব নেকি এইটোৱে মই সুধিব বিচাৰিছিলোঁ মন্ত্ৰী মহোদয় অধ্যক্ষ মহোদয় অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা কুৱেশ্যন নম্বৰ 222 সন্মানীয় অধ্যক্ষ মহোদয় আপোনাৰ যোগেদি আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়াক মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আমাৰ চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিত বহুতো দিব্যাংগ লোক আছে সেই দিব্যাংগ লোকসকলৰ ভিতৰত কিছু সংখ্যকে কাৰ্ড পাই পেঞ্চন লাভ কৰিছে কিন্তু আৰু বহুতো লোকে এই পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে গতিকে এই দিব্যাংগ লোকসকল ভৱিষ্যতে কাৰ্ড পোৱা আশা আছেনে নে কাৰ্ডৰ পৰা বঞ্চিত হৈ থাকিব তাৰ বিষয়ে মই মাননীয় মন্ত্ৰী মহোদয়াক মই অৱগত কৰিব বিচাৰিছোঁ আৰু তাৰ বিষয়ে মই অকণমান জানিব বিচাৰিছোঁ দ্বিতীয়তে আৰু ইটো মই মন্ত্ৰী মহোদয়ৰ পৰা মই উত্তৰ পালোঁৱেই গতিকে আশা কৰিছোঁ তেখেতে যি ধৰণে কথা দিছে সেইধৰণে আমাৰ সমষ্টিৰ সকলো সমস্যা দূৰ কৰিব অংগনবাড়ী কেন্দ্ৰসমূহ অগ্ৰাধিকাৰ দিব বুলি মই আশা কৰিছোঁ সেইটো দ্বিতীয় প্ৰশ্নৰ উত্তৰটো মই পালোঁ গতিকে প্ৰথম প্ৰশ্নৰ উত্তৰটো মই বাইদেউৰ পৰা বিচাৰিছোঁ ধন্যবাদ অধ্যক্ষ মহোদয় আমাৰ মাননীয় সদস্য ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই এটা অতি ভাল আপুনি এটা কুৱেশ্যন কৰিছে কাৰণ অধ্যক্ষ মহোদয় যে আজি আমাৰ এই দিব্যাংগ পেঞ্চন ইয়াৰ অধীনত প্ৰায় 1,60,000 দিব্যাংগ লোকে পেঞ্চন পাই আছে কিন্তু আৰু এই পেঞ্চনখিনি পোৱাৰ পিছতো বহুতো লোকে আমাক তেওঁলোকে আপত্তি কৰিছিল যে কমপ্লেইন কৰিছিল যে বহুতো লোকে এই পেঞ্চন পোৱা নাই এতিয়া আমি প্ৰথমতে অধ্যক্ষ মহোদয় এই গোটেই যিখিনি মানুহে পেঞ্চনটো পাই আছে সেইখিনি তেওঁলোকক আমি আচলতে এটা ভেৰিফিকেশ্যন কৰি আছোঁ কাৰণ অধ্যক্ষ মহোদয় কাৰণ বহু ধৰণৰ কিছুমান বহুত অভিযোগ আহে এটা সময়ত এনেকুৱা কিছুমান অভিযোগ আহে যে পাবলগীয়া মানুহে পোৱা নাই বা নলগীয়া মানুহে পাইছে এনেকুৱা ধৰণৰ অভিযোগবিলাক পোৱাৰ পিছত আমি বাতৰি কাকত এতিয়ালৈকে 4বাৰকৈ আমি মানে জাননী দিছোঁ যে যিবিলাক মানে মানুহে এতিয়ালৈকে দিব্যাংগ পেঞ্চন পাই আছে সেই পেঞ্চনৰ অধীনত পোৱাসকলে তেওঁলোকৰ মানে টেলিফোন নাম্বাৰ দিব লাগে বা তেওঁলোকৰ যদি নিজৰ টেলিফোন নাই কোনোবা নিকটাত্মীয় তেওঁলোকৰ টেলিফোন দিব লাগে আমি গোটেইখিনি তেওঁলোকে ডাটাবেছ এটা কৰিব বিচাৰিছোঁ যাতে এই 1,60,000 লোকে তেওঁলোকে যাতে পেঞ্চনটো সঠিকভাৱে পাই থাকে আৰু এতিয়া আপোনালোকে জানি ভাল পাব যে এতিয়া আমি তাত চিলিং ফ্ৰীও কৰিছোঁ প্ৰত্যেক মাহৰ 10 তাৰিখে এই দিব্যাংগ পেঞ্চনটো মানে তেওঁলোকে পায় আৰু এতিয়ালৈকে এই 1,60,000 যিসকলে পেঞ্চন অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ কাৰণে আমাৰ প্ৰায় মাহেকত 16 কোটি টকাৰ আমাৰ প্ৰয়োজন হয়
এতিয়া অধ্যক্ষ মই আৰু এটা কথালৈ আহিছোঁ, এইটো কাৰ্ডৰ কথা কৈছে। অধ্যক্ষ, এই ডিজেবল যিসকল লোক আছে যিসকল তেওঁলোকৰ বহুতৰে কাৰ্ড আছে আৰু বহুতৰে কাৰ্ড নাই। এতিয়া শেহতীয়াভাৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই UDID বুলি পেলাই এটা তেওঁলোকে কাৰ্ড মানে অনলাইন ছিষ্টেম কৰিছে। মই মাননীয় সকলো সদস্য জ্ঞাতাৰ্থে আচলতে এই কথাখিনি ক'ব বিচাৰিছোঁ যে এই UDID কাৰ্ডটোত এটা আমাৰ ইয়াত এটা মানে এড্ৰেছ আছে, মেইল এড্ৰেছ, সেইটো হৈছে www.savalomboncard.government.in। এইটোত মানে যিসকল ডিজেবল ব্যক্তি তেওঁলোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগে কাৰ্ডৰ কাৰণে। আৰু ইতিমধ্যে আমাৰ হাতত 1,28,661টা এপ্লিকেশ্যন এনেকুৱা ধৰণৰ তেওঁলোকে এপ্লাই কৰিছিল। আৰু যোৱা 2 মাহত আমি 58,983 এই লোকসকলক আমি চাৰ্টিফিকেট ইছ্যু কৰিছোঁ। আৰু ইয়াত কিছু সংখ্যক লোকৰ ৰিজেকশ্যনো হৈছিলে, প্ৰায় 26,000 লোকৰ ইয়াৰ ৰিজেকশ্যন হৈছিলে এইকাৰণে যে বহুতে আছে তেওঁলোকে যিবিলাক ডকুমেণ্টছবিলাক দিব লাগে সেইবিলাক তেওঁলোকে শুদ্ধভাৱে দিয়া নাছিল, সেইকাৰণে তেওঁলোকৰ এইখিনি ৰিজেক্ট হৈছে। আৰু ইয়াত 4টা অধ্যক্ষময় ষ্টেপ আছে। ষ্টেপ 1ত তেওঁলোকে এপ্লিকেশ্যন দিব লাগে, তেওঁলোকে নিজে পাৰ্চনেলিটি এভিশ্যন দিব লাগে। ষ্টেপ 2ত ডিজেবিলিটিৰ গোটেই ডিটেইলছ দিব লাগে। আৰু ষ্টেপ 3 তেওঁলোকে এমপ্লয়মেণ্ট ডিটেইল দিব লাগে, কিবা যদি আছে এমপ্লয়মেণ্ট আছে অপশ্যনেল গোটেইখিনি দিব লাগে। ষ্টেপ 4 তেওঁলোকে আইডেণ্টিটি ডিটেইল দিব লাগে, আই কাৰ্ড কি ধৰণৰ আছে, এই 4টা দিব লাগে। এইখিনি ছাবমিট কৰাৰ পিছত তেওঁলোকৰ এড্ৰেছ আৰু ডিষ্ট্ৰিক্ট তেওঁলোকে গোটেইখিনি দিয়াৰ পিছত যদি তেওঁলোকে ইতিমধ্যে আই কাৰ্ড তেওঁলোকৰ ইছ্যু হৈছে, লগে লগে তেওঁলোকে আই কাৰ্ডটো পাই যায় অট'মেটিকেলি। আৰু যদি তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত কিবা আসোঁৱাহ আছে তেতিয়াহ'লে জইণ্ট ডাইৰেক্টৰ হেল্থে ইয়াক ভেৰিফিকেশ্যন কৰে। আৰু ভেৰিফিকেশ্যন কৰাৰ পিছত তেওঁলোকৰ আকৌ মেডিকেল বৰ্ডত তেওঁলোকৰ নামবিলাক স্কুটিনি কৰে, কৰাৰ পিছত আকৌ কাৰ্ডটো পায়। এইটো এটা প্ৰচেছ। এই প্ৰচেছটো কৰিলে অধ্যক্ষ মহোদয় যিসকল লোকে এতিয়াও ডিজেবিলিটি কাৰ্ড পোৱা নাই অনলাইন এই UDID কাৰ্ডত যদি তেওঁলোকে আজিৰ পৰাও যদি এপ্লিকেশ্যন দিয়ে, আমি ভাবোঁ এই লোকসকলক আমি ভৱিষ্যতে আমি বিচাৰিছোঁ যে প্ৰত্যেকজন দিব্যাংগ ব্যক্তিৰে ডিজেবিলিটি কাৰ্ড থাকিব লাগে। সেইকাৰণে এই ছিষ্টেমটোত সহায়ক হ'ব। আৰু মাননীয় বিধায়কসকলক যদি আপোনালোকে বিচাৰে মই পৰ্টেলটো আপোনালোকক মানে লিখিতভাৱে আপোনালোকক মই দি দিম, যাতে আপোনালোকৰ সমষ্টিবিলাকত কোনো এজন ডিজেবল ব্যক্তিয়ে এই কাৰ্ডৰ পৰা বঞ্চিত নহয়। আৰু মই তৃতীয়তে কৈছোঁ অধ্যক্ষ মহোদয়, যিসকল লোক আমাৰ এই মানে পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে সেই সকলকো আমি ভৱিষ্যতে নিশ্চিতভাৱে আমি তেওঁলোককো আমি অন্তৰ্ভুক্ত কৰিবৰ কাৰণে পুঁজি সাপেক্ষে আমি ব্যৱস্থা গ্ৰহণ কৰিম। ধন্যবাদ। আৰু আছে নাই? ঠিক আছে, অনাৰেবল LP। মাননীয় অধ্যক্ষ মহোদয়, এই প্ৰশ্নটো গুৰুত্বপূৰ্ণ আৰু মোক আপুনি ৰুলৰ বাহিৰত বা ভিতৰত হ'লেও ক'ব দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। মহোদয়, যিটো কথা কোৱা হ'ল এইটো হয় যে ডিষ্ট্ৰিক্টত প্ৰতিখন জিলাতে বহুত ডিজেবল আছে এতিয়াও যিসকলে পোৱা নাই। আৰু মোৰ সমষ্টিৰ মই এই মাহতেই এখন ৰিপৰ্ট উলিয়াইছোঁ অংগনবাদীবিলাকৰ সহযোগত, প্ৰায় 500 ডিজেবলে এই দিব্যাংগ যোজনাৰ দীনদয়াল স্কিমৰ পৰা বঞ্চিত হৈ আছে। তেখেতসকলৰ মূল কথাটো হ'ল যে তেখেতসকলে যিখন মেডিকেল বৰ্ড বহে জিলা হস্পিটেলত বৃহস্পতিবাৰে বহে মাহৰ প্ৰথমটো, আৰু তেওঁলোকৰ যাবলৈ অসুবিধা। সেই গতিকে যদি বিভাগে পঞ্চায়ত ৱাইজ নকৰিলেও জিলা পৰিষদ ৱাইজ যদি ডিজেবিলিটি চাৰ্টিফিকেট দিব পৰা বৰ্ডখন, য'ত মানে ENT ডক্টৰ লাগে আৰু বেলেগ বেলেগ চকুৰ ডক্টৰ লাগে, কেইবাজনো এটা পেনেল বহে, সেই পেনেলটো দিয়াৰ ব্যৱস্থা কৰে, কেম্প কৰি পেলাই মানে আউটৰিচ কৰি দিয়ে, তেতিয়াহ'লে সকলোৱে অন্তৰ্ভুক্ত হ'ব। আৰু মই মন্ত্ৰী মহোদয়ৰ পৰা এটা সমিধান বিচাৰিছোঁ। মন্ত্ৰী মহোদয়। অধ্যক্ষ মহোদয়, আমি এই ক্ষেত্ৰত নিশ্চিতভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিম। কাৰণ ইতিমধ্যে আপোনাক মই এইকাৰণে ক'লোঁ যে আমি এই UDID কাৰ্ডৰ ক্ষেত্ৰত অসমে একদম বহুত আমি তলত পিছ পৰি আছিলোঁ, কাৰণ এই মানে আমি এৱাৰনেছটো নথকাৰ কাৰণে। যোৱা 2 মাহত আমি ইয়াত সক্ৰিয়ভাৱে আমি এই গোটেই কাৰ্যখিনি চাইছোঁ। আৰু আপোনালোকক মই এইটো কথা কৈছোঁ, আমি যিমান পাৰোঁ যাতে সকলো দিব্যাংগই তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰে, সেইটো আমি তাৰ বাবে আমি যিমান পাৰোঁ আমি আন্তৰিকতাৰে কামখিনি কৰিবৰ কাৰণে চেষ্টা কৰিম। দিগন্ত বৰ্মা। এই প্ৰশ্নটোৰ লগত সম্পৰ্কীয় কথাখিনি ক'ব মাত্ৰ। ছাৰ, অংগনবাদী চেণ্টাৰৰ কথা বাইদেউ কৈছে আৰু মই ভাল পাইছোঁ। মডেল অংগনবাদী চেণ্টাৰ প্ৰতি সমষ্টি 2টাকৈ দিব বুলিও কৈছে, মই ধন্যবাদ জনাইছোঁ বাইদেউ। কিন্তু এটা কথা হ'ল কি যে যিবিলাক ICDSৰ অফিচ আছে প্ৰত্যেক সমষ্টিতে আছে, বোধহয় অসমত সিদিনা মই আমাৰ মোকালমোৱা যিটো অফিচ আছে মই ভিজিট কৰিছিলোঁ, তেওঁলোকে কৈছে যে এইটো অফিচৰ বাহিৰে অসমত ক'তো ICDSৰ চৰকাৰী অফিচ নাই, চব ভাড়াঘৰত আছে। গতিকে মই বাইদেউক এটা ৰিকুৱেষ্ট কৰিছোঁ যে ICDSত কি হয়, যিবিলাক অংগনবাদী ৱাৰ্কাৰ আছে বিভিন্ন কামত ছুপাৰভাইচাৰবিলাকে আহিব লাগে, আহি পেলাই ৰ'দত থিয় হৈ থাকে, তেওঁলোকে বাথৰুম নাই, কিবা নাই, গতিকে বহুত দিগদাৰী। গতিকে বাইদেউক মই এটা কথা কৈছোঁ, আপুনি অংগনবাদী চেণ্টাৰবিলাক কৰিছে, খুব ভাল পাইছোঁ। লগতে ICDS প্ৰজেক্টৰ যিবিলাক অফিচ আছে সেই অফিচবিলাকো বাইদেউ চৰকাৰী মাটি বিচাৰি হ'লেও নতুনকৈ কৰাৰ ব্যৱস্থা কৰিলে বাইদেউ সুখী হ'ম। বাইদেউ অনাৰেবল মিনিষ্টাৰ।
অধ্যক্ষ মহোদয়, আমি পৰ্যায়ক্ৰমে আমি গোটেইখিনি এইবিলাক কথা আমি আহিম। ভাস্কৰ জ্যোতি বৰুৱা, কুৱেশ্যনৰ ওপৰতে মাইক হোৱা নাই। মাননীয় মন্ত্ৰী মহোদয়ক মই এটা কথা প্ৰশ্ন কৰিব খুজিছোঁ, দিব্যাংগসকলৰ যিটো আইডেণ্টিফিকেশ্যন, এতিয়া আমাৰ কি হৈছে, আমাৰ লক্ষণ 8 প্ৰথম অৱস্থাত আমাৰ যেতিয়া দিব্যাংগসকলক আমাৰ চৰকাৰে এটা নিয়ম আছিলে যে 8বিধ লক্ষণক তেওঁলোকে দিব্যাংগ হিচাপে তেওঁলোকে পৰিগণিত হয়, তাৰপিছত 22 জনলৈ গ'ল। এতিয়া এইবিলাক আইডেণ্টিফিকেশ্যনৰ কাৰণে মেডিকেল বৰ্ড আছিলে। এতিয়া এই বৰ্ডবিলাক মই মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ যে তেওঁলোকে ৰেগুলাৰলি বহাই পেলাই আইডেণ্টিফিকেশ্যন কৰিব নেকি। নাম্বাৰ 2, এতিয়া আমাৰ গাঁৱত মই যিটো এজন গাঁৱৰ বাসিন্দা দেখোঁ, বহু ক্ষেত্ৰত দিব্যাংগসকলক আইডেণ্টিফাই কৰিবৰ কাৰণে টাউনৰ পৰা ধৰক ডক্টৰ আহিব কৰিব, এইটো এটা দীঘলীয়া প্ৰচেছ থাকে। গতিকেলৈ পঞ্চায়ত লেভেলত আমাৰ যিসকল কৰ্মী আছে তেওঁলোকক আপোনালোকে কিবা এটা কৰ্তৃত্ব দিব পাৰিব নেকি যে পঞ্চায়ত লেভেলৰ পৰা যদি এই বস্তুটো কামখিনি কৰা যায় তেতিয়া সকলোৱে এই দিব্যাংগ হিচাপে তেওঁলোক পৰিগণিত হ'ব আৰু পেঞ্চন পাবলৈ সমৰ্থ হ'ব। এইটো কৰাৰ অনাৰেবল মিনিষ্টাৰ। ধন্যবাদ। মহোদয়, মই কৈছোঁ আচলতে গোটেই প্ৰচেছটোৱে মই চাই আছোঁ, কেনেধৰণে আচলতে মানুহসকলক আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ। গতিকে মই নিশ্চয় ইয়াৰ ওপৰত দৃষ্টি ৰাখিম। কুৱেশ্যন নম্বৰ 223। অধ্যক্ষ মহোদয়, উত্তৰসমূহ সদনৰ মাজত দিয়া আছে। ছাপ্লিমেণ্টাৰী। মাননীয় অধ্যক্ষ মহোদয়, মই বিলাসীপাৰা জিলা সম্পৰ্কে এটা কোৱেশ্যন কৰিছিলোঁ। বিলাসীপাৰা জিলা ঘোষণা কৰাৰ কাৰণে যিমানখিনি মানদণ্ডৰ প্ৰয়োজন সেই গোটেইখিনি মানদণ্ড বিলাসীপাৰা মহকুমাৰ আছে। যেনেকৈ বিলাসীপাৰাত ব্লক আছে 4টা, 3টা আছে চাৰ্কেল, 3টা টাউন কমিটি আছে, পুলিচ ষ্টেচন 3টা আছে, 12 লাখতকৈ অধিক জনসংখ্যা আছে আৰু 75 কিলোমিটাৰৰ নিচিনা আমাৰ বিলাসীপাৰাত ডিষ্টেঞ্চ আছে। বিলাসীপাৰাত আমাৰ 3200 মানে 3200 স্কোয়াৰ কিলোমিটাৰৰ এইটো আগুৰি আছে। গতিকে এই ক্ষেত্ৰত বেলেগ বেলেগ ঠাইত দেখা যায় যে এতিয়া চাউথ শালমাৰাত মাত্ৰ 4টা ব্লক, 2টা চাৰ্কেল, টাউন কমিটি নায়ে, পুলিচ ষ্টেচন মাত্ৰ 2টা, 4 লাখ জনসংখ্যা আছে। এনেকৈ কুৱেশ্যনটো কৰক। গতিকে হাইলাকান্দি বা বিভিন্ন বঙাইগাঁও, নলবাৰী আমাৰ বিলাসীপাৰাতকৈ বহুত কম জনসংখ্যা আৰু বহুত মানদণ্ড বহুত কম। গতিকে এই ক্ষেত্ৰত আমাৰ বিলাসীপাৰা কিয় জিলা ঘোষণা কৰা নহয় তাৰ কাৰণে মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। অধ্যক্ষ ডাঙৰীয়া, এই জিলা ঘোষণা কৰা সন্দৰ্ভত পূৰ্বৰ চৰকাৰ আছিলে, পূৰ্বৰ চৰকাৰৰ দিনত তদানীন্তন মন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মন ডাঙৰীয়াৰ নেতৃত্বত এখন সমিতি গঠন কৰা হৈছিলে আৰু সেই সমিতিৰ মোৰ বিভাগত থকা তথ্যৰ আধাৰত মই কৈছোঁ, সেই সমিতিৰ বৈঠকত বিলাসীপাৰা জিলা ঘোষণা হোৱা সন্দৰ্ভত তাত প্ৰশ্ন উঠিছিলে, কিন্তু সেইদিনাখনৰ সভাত সেই জিলাখন ঘোষণা কৰা হোৱা নাছিলে। পৰৱৰ্তী সময়ত সেই জিলাখন ঘোষণা কৰাৰ লগতে ঘোষণা নকৰাৰ পিছত সেই সময়ত হোজাই, বিশ্বনাথ, চাউথ শালমাৰা, চৰাইদেউ আৰু ৱেষ্ট কাৰ্বি আংলঙক জিলা হিচাপে ঘোষণা কৰা হৈছিলে। কিন্তু সেই সমিতিখনে এইটো প্ৰস্তাৱ থকাৰ পিছতো তেতিয়া সেইখন চৰকাৰৰ দিনত বিলাসীপাৰা জিলা ঘোষণা কৰিব পৰা নাছিলে। পৰৱৰ্তী সময়ত নতুন চৰকাৰ অহাৰ পিছত এখন সমিতি গঠন কৰি দিয়া হৈছিলে আৰু সেই সমিতিৰ এতিয়া বিবেচনাধীন হৈ আছে। আৰু আছে টু দা পইণ্ট, যিখিনি মন্ত্ৰী উত্তৰ দিলে আৰু কি আছে? মাননীয় অধ্যক্ষ মহোদয়, মই আজি আপোনাৰ যোগেদি আমাৰ এই পবিত্ৰ সদনত মন্ত্ৰী মহোদয়ক আৰু আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ মহোদয়ক বিলাসীপাৰা যাতে অতি শীঘ্ৰে জিলা ঘোষণা কৰা হয় তাৰ কাৰণে অনুৰোধ জনাইছোঁ। ঠিক।
এই বিষয়টো মই মাননীয় মুখ্যমন্ত্ৰী আমাক অৱগত কৰিম আৰু আমাৰ যিখন চাব কমিটি আছে কেবিনেট চাব কমিটি তাতো এই বিষয়টো আলোচনা কৰাৰ কাৰণে মই জিএডি মন্ত্ৰী হিচাপে মই অনুৰোধ জনাম। খলিলুদ্দিন মজুমদাৰ, চিধাকৈ কুৱেশ্যনটো কৰা। মাননীয় অধ্যক্ষ মহোদয়, কাছাড় জেলার কাটিগুড়া সমষ্টিত 2016 সালে মহকুমার ঘোষণা করা হয়েছিল। সেই মহকুমা 21 শেষ হওয়ার পথে এখন পর্যন্ত মহকুমা চালু করা হয়নি। মন্ত্রী মহোদয়ের কাছে জানতে চাই। নাই, মন্ত্ৰী মহোদয়। অধ্যক্ষ মহোদয়, সেই সময়ত বিভিন্ন ধৰণৰ মহকুমা বিষয়টো আনিছিলে আৰু তেতিয়া আমি দেখিছিলোঁ যে 24টা তেনেকুৱাকৈ মহকুমাৰ ঘোষণা কৰা হৈছিলে যদিও তাৰ কিন্তু বাকী যি ৰেগুলেশ্যন ছিষ্টেম যি আছিলে সেই ছিষ্টেমবোৰ সেই সময়তে কৰা নাছিলে, যাৰ কাৰণে সেই মহকুমাখন তেতিয়া তেনেকুৱাও থাকি গ'ল। হ'ব মানে হৈছে আপোনাৰ ৰিপ্লাইটো দি দিলে না, এইটোতো আপোনাৰতো নলবাৰী ডিষ্ট্ৰিক্ট কি ভাঙি থাকিব লাগে আৰু হৈছে মই স্যার নলবাৰীৰ কথা নালাগে নালাগে হৈছে আৰে কমলেশ বহকচোন, তুমি চবতে কথা কয়, চবতে কিয় কথা কৈ থাকে, চবতে কথা কৈ থাকিব নালাগে ন, অলপ জেণ্টলি চবকে ক'বলৈ দিয়ে। দিগন্ত বৰ্মন, মই স্যার এটা কথা কৈছোঁ। দিগন্ত বৰ্মন, দিগন্ত বৰ্মন মাননীয় মন্ত্রী মহোদয়ের উত্তরটো শুনিলোঁ স্যার। স্যার নাই দিয়া, স্যার স্যার নাই দিয়া, আপুনি চালেই হ'ল ন। স্যার আমার সম্মানীয় মন্ত্রী মহোদয়ের উত্তরটো পালোঁ স্যার, কিন্তু স্যার কথাটো হ'ল স্যার যে আরে কমলেশ নিজৰ পাৰ্টিৰ মানুহ কৈ আছে, পাৰ্টিৰ মানুহক দিগদাৰ দিয়ে, বেলেগকো দিগদাৰ দিয়ে। 2000 কাৰ পাৰ্টিৰ হয়, স্যার কোনটো পাৰ্টিৰ হয়, নিজৰ পাৰ্টিৰ মানুহকো দিগদাৰ দি থাকে। 2016 চনৰ 28 ফেব্ৰুৱাৰীত স্যাৰ মুকালমুৱা আৰু টিহু মহকুমা স্যাৰ উদ্বোধন কৰা হৈছিলে। 2016 চনৰ 28 ফেব্ৰুৱাৰীত স্যাৰ আমাৰ মাননীয় ৰঞ্জিত দাস মহোদয় আছে, মুকালমুৱা আৰু টিহু উদ্বোধন কৰিছিল তেতিয়াৰ মন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মন, তেতিয়া উপস্থিত আছিল মেধাবুত তেখেত লোৱাৰ আছামৰ কমিশ্যনাৰ আছিল, ডাক্তৰ ওম প্ৰকাশ DC নলবাৰী আছিল। 2 বছৰ স্যাৰ ইনচাৰ্জ SDO চিভিল দিয়া হ'ল মুকালমুৱাত, টিহুতো দিয়া হ'ল চাৰ্কুল অফিচাৰত। তাৰপিছত স্যাৰ এতিয়ালৈ একো নহ'ল। মই কৈছোঁ যে এইটো পূৰ্ণাংগ মহকুমা হিচাপে টিহু আৰু মুকালমুৱাক ঘোষণা কৰি অতি শীঘ্ৰে SDO চিভিল আৰু SDPO নিযুক্তি দিব লাগে। মন্ত্ৰী মহোদয়, এই বিষয়টো যিহেতু মাননীয় তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত তেতিয়া বিশেষকৈ তেখেতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন কেবিনেট চাব কমিটি গঠন কৰি দিছিলে আৰু সেই বিষয়টো লৈ পেলাই কেইবাবাৰো পৰ্যালোচনা কৰিছে। আগন্তুক দিনত এই বিষয়টো বিবেচনা কৰাৰ কাৰণে মই তেওঁলোকক অনুৰোধ জনাম। নন্দিতা দাস, নন্দিতা দাস কওক। হা আচ্ছা, তো LOP অনাৰেবল LOP। মাননীয় অধ্যক্ষ মহোদয়, এইটো যিহেতু এটা নতুন মানে বৰ্তমানে অসমত নতুনকৈ কিমান জিলা মহকুমা, এইখিনি চাবলৈ গ'লে বিভিন্ন সময়ত চৰকাৰে বিভিন্ন মহকুমা জিলা গঠন কৰাৰ কথা ঘোষণা কৰিলে। 15 চনত 5খন নতুন জিলা সেইখিনি হৈ গ'ল। ফেব্ৰুৱাৰী 2016 চনৰ 26 চনত 2খন জিলা আৰু 24খন চাব ডিভিজন ইনক্লুডিং চাউথ কামৰূপ এণ্ড ইষ্ট কামৰূপ কৰা হ'ল। কিন্তু চৰকাৰে এইখিনিৰ কাৰণে এখন চাব কমিটি কৰি দিলে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰিহন দৈমাৰী ডাঙৰীয়া আৰু এজন মন্ত্ৰীক লগত লৈ। কিন্তু সেই কমিটিখনে আজি 57 মাহেও ৰিপৰ্ট দিয়া নাই আৰু তাৰ পৰৱৰ্তী সময়ত মাজুলী যিহেতু তাত অনগ্ৰসৰতা আৰু যোগাযোগৰ অসুবিধা এখন জিলা গঠন কৰা হ'ল। ঠিক এতিয়া যিখিনি হৈ আছে সাউথ বকু এটা সাব ডিভিজনো সেইখিনি সময়তে ঘোষণা কৰাৰ কথা হৈছিল, মুকালমুৱা কথা কোৱা হৈছিল, বিলাসীপাৰাৰ কথা কোৱা হৈছিল আৰু বিভিন্ন মানে যিবিলাক অসুবিধা ৰাইজৰ প্ৰশাসন দূৰত থাকে কাৰণে। এতিয়া যিটো মেঘালয় সীমান্ত আগ্ৰাসন এই অঞ্চললৈ গ'লে 2 ঘণ্টা লাগিব কামৰূপৰ হেডকোৱাৰ্টাৰৰ পৰা। সেই গতিকে এই কথাখিনি যাতে যিখন কমিটি আছে কমিটিখনে সোনকালে পৰামৰ্শ দিয়ে মোৰ অনুৰোধ। আৰু পৰামৰ্শ দিওঁতে আমাৰ কাষৰীয়া অৰুণাচলত 12 লাখ জনসংখ্যা, তাত 60জন MLA আৰু 25খন জিলা আছে। হাৰিয়ানাত আছে 73টা চাব ডিভিজন, 2.5 কোটি পপুলেশ্যন
আমাৰ অসমতো যাতে সেই কথাখিনি চাই সোনকালে এটা ৰিপৰ্ট দিয়ে, কাৰণ কথাখিনি যথেষ্ট পেণ্ডিং হৈ আছে আৰু ৰাইজে আন্দোলনো কৰিব বিচাৰে, কিন্তু এটা আশ্বাস দি থকা হৈছে আমাৰ সকলোৰে ফালৰ পৰা যে কেবিনেট চাব কমিটিয়ে ডিচিশ্যনটো সোনকালে দিব। সেই গতিকে এই ক্ষেত্ৰত যাতে সোনকালে চৰকাৰে ব্যৱস্থা লয় অনুৰোধ জনালোঁ। মই এই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম। ধন্যবাদ। কুৱেশ্যন নম্বৰ 224। নাই নাই, কুৱেশ্যন নম্বৰ 224। সাপ্লিমেণ্টাৰী এটা দিয়া আছে। কুৱেশ্যন নম্বৰ 224। নাই নাই, হৈছে আৰু এইটো ডিষ্ট্ৰিক্ট নতুনৰ কথা আৰু সম্পূৰ্ণ এলপিয়ে কৈ দিলে। আপোনাৰ হয় স্পিকাৰ ছাৰ। নাই নাই, কুৱেশ্যনাৰ স্পিকাৰ ছাৰ, মন্ত্ৰী মহোদয়, আজিৰ মন্ত্ৰী 224 হ'ব। সদনৰ মজিয়াত উত্তৰসমূহ দিয়া আছে। মাননীয় অধ্যক্ষ মহোদয়, মোৰ কোশ্চিন আছিল ধুবুৰী জিলা আৰু চাউথ চালমাৰা জিলাৰ এনৰেগাৰ জৰিয়তে কি আঁচনি লোৱা হৈছে। যথেষ্ট বহুখিনি আঁচনি, বিশেষকৈ গৰাখহনীয়া প্ৰটেকশ্যনৰ কাৰণে আঁচনি লোৱা হৈছে। ইতিমধ্যে গৰাখহনীয়া প্ৰটেকশ্যনৰ কাৰণে যিখিনি আঁচনি গ্ৰহণ কৰিছে, RCC পাৰ্কোপাইন, এই RCC পাৰ্কোপাইনৰ জৰিয়তে গৰাখহনীয়া ৰোধ কৰিব পৰা নাই। মই যিটো প্ৰেক্টিকেলি দেখি আহিছোঁ, তাতকৈ চৰ অঞ্চলৰ গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে ভাল আঁচনি আছিল বেম্বু বৰিং। এইটো 19-20ত কৰা হৈছিল, কিন্তু 20-21ত আকৌ সেইটো বন্ধ কৰি দিয়া হ'ল। গতিকে মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ যে আমি RCC পাৰ্কোপাইনৰ পৰিৱৰ্তে আমি বেম্বু বৰিঙৰ কাম প্ৰটেকশ্যনৰ কাৰণে চৰ অঞ্চল য'ত পানী একেবাৰে কম, বেম্বু বৰিং কৰি দিলেই তাত চৰ পৰি যায়। গতিকে তেনেকুৱা ব্যৱস্থা মন্ত্ৰী মহোদয় কৰিব নেকি? মন্ত্ৰী মহোদয়। অধ্যক্ষ মহোদয়, মই ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াৰ এই বিষয়টো খুবেই প্ৰাসংগিকতা আছে, কাৰণ আমি জানো যে অসমত বানপানীৰ সমান্তৰালকৈ যি গৰাখহনীয়া হৈ থাকে আৰু সেইটোৰ কাৰণে পৰিত্ৰাণ পোৱাৰ কাৰণে আমি যিহেতু ৱাটাৰ ৰিচোৰ্চ বিভাগে যদিও যথেষ্ট কাম এতিয়া হাতত লৈছে, কিন্তু এনেকুৱা কিছুমান কাম আছে সেইখিনি কাম ৱাটাৰ ৰিচোৰ্চে ল'ব নোৱাৰে। আৰু সেইখিনি কাম যদি আমি MGNৰেগাৰ জৰিয়তে যাতে কৰিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে ভাৰত চৰকাৰলৈ আমি পাৰ্কোপাইনৰ লগতে জিঅ' বেগৰ পাৰ্মিশ্যন বিচাৰি পেলাই আমি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু স্পেচিফিকলি আমি এই কথাষাৰ কৈছোঁ যে অন্য ৰাজ্যত হয়তো এইটো প্ৰাসংগিকতা নাথাকিব পাৰে, কিন্তু অসম যিহেতু ফ্লাড প্ৰ'ন এৰিয়া, ইৰ'শ্যন প্ৰ'ন এৰিয়া, গতিকে এইটো স্পেচিয়েলি পাৰ্মিশ্যন দিয়াৰ কাৰণে আমি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছোঁ। কিন্তু আমি এতিয়া এটা সিদ্ধান্ত লৈছোঁ যে তেওঁলোকৰ ভাৰত চৰকাৰৰ অনুমতি কেতিয়া আহে নাহে, আৰু আমিও যদি নিজাববীয়াকৈ পাৰ্কোপাইন বনাই পাৰ্কোপাইন বুলি যদি দেখাওঁ তেতিয়া স্বীকাৰ নকৰে, তেতিয়া সেইটো মানে একচেপ্ট নকৰে সেইটো, কাৰণ কিয় তাতে যিহেতু লিষ্টেড এনলিষ্টেড হোৱা নাই। গতিকে সেইকাৰণে দুটা বিষয় আছে অধ্যক্ষ মহোদয়। আমি যদি পাৰ্কোপাইনটো আমি যদি নিজে যদি তাতে জব কাৰ্ডৰ জৰিয়তে যদি আমি যদি বনাই পেলাই, আমি এইটো পাৰ্চেছ নকৰি পেলাই মেটেৰিয়েল হিচাপে পাৰ্চেছ নকৰি নিজে যদি আমি, কাৰণ কিয় আমি যদি দেখোঁ যে MGNৰেগাত আমি শিলৰ কাৰণে বা বালিৰ কাৰণে বা চিমেণ্ট বা লোহাৰ কাৰণে তাতে স্বীকাৰ কৰে, তাতে একচেপ্ট কৰে। গতিকে সেই একে শিল, লোহা, বালি এইবোৰ লৈ পেলাই আমাৰ যদি জব কাৰ্ডধাৰীসকলৰ জৰিয়তে যদি তাতে আমি সেই স্পটতে যদি লোকেলি মেনুফেকচাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে এটা সমস্যা এটা সমাধান হ'ব পাৰিব। আৰু যদি বেম্বৰ যদি পাৰ্মিশ্যনটো যদি আহে, স্বাভাৱিকতে আমি দিম। কিন্তু তৃতীয় এটা বিকল্পৰ কথা আমি অকণ চিন্তা কৰিছোঁ। আমি দেখিছোঁ এইটো বিষয়টো কিছুমান ক্ষেত্ৰতো কোনোবাই নিজাববীয়া কৰিছিলে। অধ্যক্ষ মহোদয়, বালিৰ বেগৰ লগত যদি 10% যদি চিমেণ্ট আমি যদি মিক্স কৰি দি পেলাই সেই বস্তাসমূহ যদি ভৰাই তাতে যদি ষ্টেক কৰি দিব পাৰোঁ, তেতিয়া কিছুদিন পিছত কিন্তু বোল্ডাৰ দৰে হয়। গতিকে তেনেকুৱাকৈ এটা কিন্তু আমাৰ সমস্যা সমাধানৰ পথ এটা আছে, কাৰণ কি চিমেণ্টটো যিহেতু আমাৰ এনলিষ্ট কৰা আছে। গতিকে এই চিমেণ্ট লৈ পেলাইও আমি বিডিঅ'সকলৰ লগত, মই অকল আপোনাৰ বুলিয়ে নহয়, বাকী যিসমূহ সন্মানীয় বিধায়ক আছে তেওঁলোকে এই বিষয়টো লৈ পেলাই আমিও ইতিমধ্যে COৰ লগত আৰু বিডিঅ'ৰ লগত আমি কথা পাতিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিডিঅ'সকলৰ লগত, আৰু আমি নিজে এখন সন্মিলনো পাতিছোঁ 24 তাৰিখে। এই বিষয়ে আমিও নিৰ্দেশনা দিম, আৰু সেইটো হয়তো কৰিলে তেতিয়াহ'লে আমি হয়তো তাত নেদেখুৱাকৈ বহুত হয়তো কাম কৰিব পাৰিম। তেনেকুৱাকৈ আমি বালি আৰু চিমেণ্ট মিক্স কৰি পেলাই যদি আমি যদি বেগ দি পেলাই যদি আমি যদি য'ত গৰাখহনীয়া হৈ আছে, ইৰ'শ্যন হৈ আছে, তেতিয়া হয়তো কিছু পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে।
নেক্সট। অধ্যক্ষ মহোদয়, য'ত পাৰ্মানেণ্ট এৰিয়া গৰাখহনীয়া হৈ আছে তাত আমাৰ মন্ত্ৰী মহোদয়ে কোৱাৰ দৰে বালিৰ বস্তা দি পেলাই সাময়িকভাৱে ৰোধ কৰিব কাৰণে চেষ্টা কৰিব পাৰে, কিন্তু আমাৰ দক্ষিণ হালমাৰা সমষ্টি প্ৰায় 90% এৰিয়া চৰ। এই চর এরিয়ার মাঝে মাঝে চ্যানেল সোমাই গৈছে। এই চ্যানেলবিলাক তো বালিৰ বস্তা দি আমি ৰোধ কৰিব নোৱাৰোঁ। এই চ্যানেল ৰোধ কৰিবলৈ হ'লে তাত পাৰ্কুপাইন আৰু বেম্বো বৰিং, অকল পাৰ্কুপাইন দিলে নহ'ব, বেম্বো বৰিং দি কাৰেণ্টটো ডাইভাৰ্ট কৰিব লাগিব, তেতিয়াহে আমাৰ এই চৰ অঞ্চলৰ ইৰশ্যনটো বন্ধ হ'ব। সেইকাৰণে মই কৈছোঁ যে আগৰবাৰ অৰ্থাৎ 19-20 যথেষ্ট সংখ্যক বেম্বো ৱাৰ্ক কৰা হৈছিল, বেম্বো বৰিঙৰ কাম, কিন্তু এইবাৰ এইটো প্ৰভিজন নাই বুলি কৈছে। গতিকে মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি পাৰ্কুপাইনৰ লগতে বেম্বো বৰিঙৰ কামটো যদি কৰিব পাৰে তেতিয়াহ'লে আমাৰ চৰ অঞ্চলৰ গৰাখহনীয়া বা যিবিলাক ওলাই গৈছে, হুতি ওলাই গৈছে, হুতিবিলাক আমি বন্ধ কৰিব পাৰি। দ্বিতীয়তে MGNREGAৰ জৰিয়তে আমি IBS স্কিম ধৰিব পাৰি নেকি, তেনেকুৱা প্ৰভিজন আছে নেকি? অনাৰেবল মিনিষ্টাৰ। হয় অধ্যক্ষ মহোদয়, তেওঁ ইতিমধ্যে বেম্বো স্পাৰৰ যিটো কথা ক'লে, এইটো আমি ইতিমধ্যে আগতে বাঁহৰ তেনেকুৱা কাম কৰি আছিলোঁ, কিন্তু পিছলৈ দেখিলোঁ যে মেটেৰিয়েলছৰ নামত ভাৰত চৰকাৰে এইটো বেম্বো স্পাৰটো একচেপ্ট নকৰাৰ কাৰণে আমি এইটো বছৰত আমি অকণমান কিছু সমস্যাৰ সন্মুখীন হৈছোঁ, যাৰ কাৰণে আমি ভাৰত চৰকাৰলৈ যোগাযোগ কৰিছোঁ। গতিকে সেইটো আমি হয়তো এই বিষয় লৈ পেলাই আমি আগন্তুক দিনত আমি এইটো এটা উপায় এটা পাম বুলি আমি আশা ৰাখিছোঁ। আৰু এতিয়া যিটো আপোনাৰ IBSৰ যিটো কথা ক'লে আপুনি, এইটো হয় অধ্যক্ষ মহোদয়, IBSৰ কাৰণে ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত আমি এই বিষয় লৈ পেলাই কেবিনেটতো আমি ইতিমধ্যে অনুমোদন জনাইছোঁ। আমি এইবাৰ IBSৰ স্কিমৰ জৰিয়তে কেইবাটাও স্কিম, যেনেকুৱাকৈ চন্দন গছ ৰোৱাই হওক বা অগৰ ৰোৱাই হওক বা আমি সৰু পুখুৰী খন্দাই হওক, কাৰণ আমাৰ নামঘৰে হওক, মছজিদে হওক, মন্দিৰৰ বা স্কুলৰ আশে পাশে বহুত তেনেকুৱা মাটি আছে, সেই মাটিসমূহত যদি আমি IBSৰ স্কিমৰ জৰিয়তে যদি আমি যদি কাম কৰোঁ, অন্ততঃ প্ৰতিজন ব্যক্তিয়ে বছৰেকত অন্ততঃ 22,000কৈ টকা পাবলৈ সক্ষম হ'ব। আৰু সেইকাৰণে আমি ইপিনে চাহ বাগান অঞ্চলতো যিহেতু বহু তেনেকুৱা শ্ৰমিক আছে, বহু শ্ৰমিকে হয়তো কাম নকৰে, সেই কাম নকৰা শ্ৰমিকসমূহক যদি আমি যদি এই কামত যদি নিয়োগ কৰিব পাৰোঁ, মানে বাগানসমূহতো কাম নোপোৱা শ্ৰমিক বা কাম নকৰা শ্ৰমিককো আমি 22,000কৈ টকা দিব পাৰিম যদি IBS স্কিমৰ জৰিয়তে যদি আমি কৰিব পাৰোঁ। আৰু এইটোৰ কাৰণে মই বিধায়কসকলকো আহ্বান জনাইছোঁ যাতে এইটোৰ কাৰণে আপোনালোকে এনকাৰেজ যাতে কৰে, কাৰণ কিয় মানুহে এইবোৰ আচলতে ঢুকি নাপায়, মই নাজানো কিয় ঢুকি নাপায়, কিন্তু আমি অন্ততঃ বিধায়কসকলে তেনেকুৱাকৈ প্ৰতিখন গাঁৱত IBSৰ জৰিয়তে যাতে আমি ব্যক্তিসকলক যাতে এনকাৰেজ কৰি পেলাই আমাৰ বিভাগীয় BDOসকলৰ লগত বা পঞ্চায়তৰ সভাপতি সভানেত্ৰীসকলক নিশ্চয় ক'লে নিশ্চিতভাৱে কৰিব বুলি মই ভাবোঁ। ধন্যবাদ। আফতাবুদ্দিন মোল্লা, ধুবুৰী, মানকাছাৰ, উত্তৰ চালমাৰা। মাননীয় অধ্যক্ষ মহোদয়, আপনার জৰিয়তে দুটামান কথা আজি MGNREGAৰ ওপৰত কম। মাননীয় মন্ত্ৰী মহোদয়ে কথাটো শুনিব। এই যে MGNREGA আঁচনিটো একচুৱেলি ধুবুৰী জিলাৰে জামাদাৰহাট গাঁও জামাদাৰহাট যিটো ব্লক, এই ব্লকটো জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত, কিন্তু জিলা ধুবুৰী। ইয়াতে তাৰমানে মই দেখিছোঁ এই যে MGNREGA আঁচনিটো, এই আঁচনিটো একচুৱেলি দুখীয়া মানুহৰ আঁচনি। দুখীয়া মানুহৰ দিন হাজিৰা কৰাৰ পৰিৱৰ্তে এই আঁচনিটো দিয়া হৈছে, কিন্তু এই আঁচনিত কাম কৰা হিতাধিকাৰীসকলে পইচা পাওঁতে বহুত দেৰি হয়। জানিব পাৰিছোঁ বহুদিন যাবত পইচাটো নাপায়, আৰু এইকাৰণে দুখীয়া মানুহখিনিৰ অসুবিধা হৈছে। এইটো এটা কথা, পইচা কেতিয়া সোনকালে দিয়াৰ ব্যৱস্থা কৰিব। আৰু 2 নম্বৰ কথাটো হৈছে, এটা কথা খালি স্যাৰ, আমি কথাটো কৈছোঁ, জামাদাৰহাট ব্লক যিটো, এই ব্লকত আজিলৈকে BDO তাত নাথাকে, বাহিৰৰ পৰা BDOগিৰি কৰে, কিন্তু BDO হিচাপে তাত নাথাকে। এই কথাটো স্পেচিয়েলি
মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ ভিডিঅ' তাত থকাৰ ব্যৱস্থা কৰক। হ'ব মন্ত্ৰী মহোদয়। হয় অধ্যক্ষ ডাঙৰীয়া, মাননীয় বিধায়ক ডাঙৰীয়া যিখিনি কথা কৈছে সেইটো কথা হয়, আমি উপলব্ধি কৰিছোঁ যে আচলতে যথা সময়ত পে'মেণ্টবোৰ পাব লাগে। কাৰণ কিয়, যিহেতু মূল উদ্দেশ্য হৈছে যে তেওঁলোকক কাম দিয়া, আৰু MGNৰেগাৰ জৰিয়তে যিহেতু শ্ৰমিকক আমি কাম দিওঁ, আৰু সেইকাৰণে কোনটো ক্ষেত্ৰত হয়তো বিলম্ব হৈ আছে মই নাজানো, কিন্তু আমাৰ তাত যি তথ্য আছে অধ্যক্ষ মহোদয়, আমি ইতিমধ্যে 2020-21 চনত এতিয়ালৈ 2,525 কোটি টকা 2,525 কোটি টকা ইতিমধ্যে আমি MGNৰেগাৰ নামত ইতিমধ্যে আমি ব্যয় কৰিছোঁ, পে'মেণ্ট দিবলৈ সক্ষম হৈছোঁ। গতিকে ইমান যিহেতু আমি কৰিছোঁ 2,525 কোটি, তেওঁৰ সমষ্টিত যদি তেনেকুৱা কিবা আছে নিশ্চিতভাৱে মোক ক'লে এইখিনি আগন্তুক দিনত, কাৰণ ৱেজৰ পইচাটো 15 দিনৰ ভিতৰতে আমি দিব লাগে। গতিকে ক'ত মানে ইয়াত লেকোনা আছে, ক'ত প্ৰব্লেম হৈ আছে মই চাই দিম, নিৰ্দিষ্টভাৱে মোক জনালে হ'ব। ঠিক আছে। দিগন্ত কলিতা। ভিডিঅ' মই এক মিনিট, ভিডিঅ' নাথাকে বোলে। না ভিডিঅ' চাওক অধ্যক্ষ মহোদয়, ভিডিঅ' নাথাকিলে এইটো স্বাভাৱিকতে ছাৰ্ভিচ লোৱাৰ আণ্ডাৰতো ব্যৱস্থা হ'বই। আৰু আপুনি অধ্যক্ষ মহোদয় জানি সুখী হ'ব। আপুনি লিখিত দিয়ক। প্ৰথমবাৰৰ কাৰণে এইবাৰ আমাৰ অসম চৰকাৰে আমি 70জন SCS আৰু LRS আমি তাত ভিডিঅ' নিযুক্তি দিছোঁ আমি অসমত। তাৰ ভিতৰত 19জন নিযুক্তি দিছোঁ আমি অকল বৰাক ভেলীতে দিছোঁ। গতিকে এতিয়ালৈ আমাৰ ফুল ফ্লেজেড ভিডিঅ'সমূহ আছে। গতিকে ভিডিঅ'সমূহ কাম কৰিব। আমি সকলো ভিডিঅ'কে একেলগে আমি সাঙুৰিলে নহ'ব, পাৰ্টিকুলাৰ যদি তেনেকুৱা ভিডিঅ' আছে, কাৰণ সকলোৱে এতিয়া কাম কৰি আছে ভিডিঅ'সকলে, আৰু পঞ্চায়তৰ ব্যৱস্থা আগতকৈ এতিয়া বহুত উন্নত হ'ব বুলি মই আশা ৰাখিছোঁ। গতিকে তেনেকুৱাকৈ ভিডিঅ' কিবা থাকিলে আপুনি উপায়ুক্ত ডাঙৰীয়াক লগে লগে তৎকালীনভাৱে অৱগত কৰিব। অধ্যক্ষ মহোদয়, দিগন্ত কলিতা। মাননীয় অধ্যক্ষ মহোদয়ৰ যোগেদি মই আমাৰ মন্ত্ৰী মহোদয়ক এটা সৰু কথা ক'ব বিচাৰিছোঁ। ধুবুৰী ফালৰ কথা। IBS লৈ পেলাই সমষ্টিবিলাকত যোৱাবাৰো IBS আঁচনিবিলাক দিয়া হৈছিল। আঁচনিবিলাক এতিয়ালৈ ৰূপায়ণ হোৱা নাই, অকণমান জানিব বিচাৰিছোঁ। ঠিক, মন্ত্ৰী মহোদয়। এই আঁচনিবোৰ অধ্যক্ষ মহোদয় আমি ৰূপায়ণ কৰিব লাগিলে প্ৰথমটো আমাৰ যিহেতু পঞ্চায়তৰ যি ব্যৱস্থা, পঞ্চায়তী ব্যৱস্থাৰ মূল বিষয়টো হৈছে আমাৰ গাঁও সভা। আৰু গাঁও সভাত সেইবোৰ অনুমোদন পালে আমি যিহেতু MGNৰেগাৰ কাৰণে বা IBSৰ কাৰণে আমি যিহেতু যেতিয়াই মানুহে কাম বিচাৰে 15 দিনৰ ভিতৰতে কাম দিয়াৰ কাৰণে কৈছোঁ। আৰু সেইকাৰণে অধ্যক্ষ মহোদয় আমাৰ যিটো সেৱা বৃদ্ধি, আমাৰ যিটো চিটিজেন চাৰ্টাৰ যি আমি কিছুদিন আগতে মুকলি কৰিলোঁ, আৰু সেই চিটিজেন চাৰ্টাৰতো আমি সেই কথাটোৱে লিখিছিলোঁ যে নিৰ্দিষ্ট সময়ত যাতে গুণগত যাতে ছাৰ্ভিচ যাতে পায় আমাৰ গ্ৰাম্য ৰাইজে। কাৰণ যেতিয়ালৈ মহাত্মা গান্ধীয়ে যেতিয়ালৈ কৈছিলে যে যেতিয়ালৈ গ্ৰাম্য অঞ্চল উন্নয়ন নহ'ব, গ্ৰাম্য ভাৰতৰ আত্মা লুকাই থাকে গাঁৱত। গতিকে আমি সেইকাৰণে এই বিষয়টো অধিক গুৰুত্ব দিছোঁ, যাতে ট্ৰেন্সপাৰেঞ্চিৰ লগতে যাতে ডিউ টাইমত ছাৰ্ভিচটো যাতে পায়। আৰু সেইকাৰণে ভাৰত চৰকাৰে চিটিজেন চাৰ্টাৰ কিছুদিন আগতে প্ৰকাশ কৰিছিলে, আৰু সেইটো আমি অসমীয়াত প্ৰকাশ কৰিছিলোঁ। তাত আমি সময়মতে যাতে সেইবোৰ যাতে পায় যাতে। গতিকে IBSৰ স্কিমৰ ক্ষেত্ৰতো বা অন্য স্কিমৰ ক্ষেত্ৰতো তেনেকুৱাকৈ বিধিগতভাৱে গাঁও সভা হৈ পেলাই পঞ্চায়ত হৈ আহিলে আৰু ব্লকে উন্নয়ন খণ্ডসমূহে সেইবোৰ চেঞ্চত দিব। দুৰ্গাদাস বড়ো। অধ্যক্ষ মহোদয়, IBS প্ৰজেক্টৰ যি নতুন IBS দিব লাগে বুলি কৈছে MGNৰেগাৰ অধীনত, ইতিমধ্যে আমাৰ দৰঙত আমাক বিচাৰিছে, পুখুৰীৰ কাৰণেও বিচাৰিছে দুই এটা। যেহেতু 24 তাৰিখে মাননীয় মুখ্যমন্ত্ৰীয়ে বোধহয় এখন কনফাৰেন্স কৰিব BDOৰ লগত, তেওঁলোকৰ লগত ইন্ট্ৰডাক্টৰী কিছুমান স্কিম নতুন তেওঁলোকে ল'ব বিচাৰিছে, য'ত মূল্যৱান গছ ৰুব। তাৰ কাৰণে ধন্যবাদ দিছোঁ। কিন্তু মোৰ প্ৰশ্নটো হৈছে অলপ আগতে দুখীয়া মানুহবিলাকে সময়মতে পইচা নোপোৱাটো হয়। এটা ব্লকত ছাৰ যদি 1 মাহত 3টা ভিডিঅ' বদলি হৈ পইচা কেনেকৈ পাব? এটা মোৰ কালাগাঁও সমষ্টিত ACS অফিচাৰে আছিল, তেখেতক কেইদিনমান আগতে বদলি কৰা হৈছে, আকৌ ACS এগৰাকী দিছে। তেওঁ ACS গৰাকীয়ে ইতিমধ্যে ফাইল মুভ হৈছে, তেওঁ ট্ৰেন্সফাৰ হ'ব, মজা, তেওঁ মানে ইণ্টাৰেষ্ট আৰু নাই কামত। গতিকে এইটো যদি হয় দেৰি হ'ব। মই খুব ভাল পাইছোঁ, আপুনি খুব গৌৰৱেৰে কৈছে যে ACS অফিচাৰ, আমিও ভাল পাইছোঁ, এইটো অলপ গুৰুত্বপূৰ্ণ বিষয়ে দিছে। কিন্তু এই যে মোৰ কালেগাঁও সমষ্টিত যে আকৌ যাবলৈ ওলাইছে, ফাইল মুভ হৈছে, তেওঁৰ কোনো ইণ্টাৰেষ্ট নাই, এইটোতো আৰু দেৰি হ'ব কাম কাজ। এইটো কি কয় কালেগাঁও সমষ্টিৰ কথাত? মন্ত্ৰী মহোদয়। ব্লকত অধ্যক্ষ মহোদয়, আমাৰ যিবোৰ BTRৰ অন্তৰ্গত সেইবোৰ যিহেতু এক্টিয়াৰটো যিহেতু আমাৰ BTR প্ৰশাসন আছে, গতিকে BTR প্ৰশাসনৰো কিছু কাম আমি অনুমতি নোহোৱাকৈ
আমাৰ ব্লকৰ বিষয়াসকলক আমি ট্ৰেন্সফাৰ বা অনুমোদনৰ প্ৰয়োজন হৈ পৰে আৰু তেনেকুৱা ক্ষেত্ৰত হয়তো সমস্যা এটা আছে কিন্তু মই জনাত আমাৰ এতিয়ালৈ প্ৰায় 95% ব্যক্তিক জব কাৰ্ডধাৰীসকলে যি কাম কৰিছে কামত তেওঁলোকে ইতিমধ্যে টকা পাইছে আৰু 5% হয়তো কিবা তেনেকুৱা প্ৰব্লেম থাকিব পাৰে গতিকে এইটো লৈ পেলাই আগন্তুক দিনত আমি চিন্তা কৰিব নালাগে আমাৰ MGNREGAৰ কাৰণে কেইবা 100 কোটি টকা আমাৰ হাতত এতিয়াও জমা আছে গতিকে বিধায়কসকলক মই আহ্বান জনাইছোঁ তেওঁলোকে যাতে IBSৰ স্কিমৰ জৰিয়তে যাতে আমি যদি এনকাৰেজ যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ ৰাইজৰ লগত লগ লাগি পেলাই বিভিন্ন ধৰণৰ স্কিম যিহেতু আমি কৰিছোঁ নিশ্চয় গোৱা ৰাইজে উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ কুৱেশ্যন নম্বৰ হ'ব প্ৰশ্ন সংখ্যা 225 হ'ব এইটো বিষয়টো মই চাই ল'ম চাই পেলাই আপোনাক জনাম প্ৰশ্ন নম্বৰ 225 মাননীয় অধ্যক্ষ মহোদয় 225 নাই এতিয়া 3জনৰ বেছি নহ'লে কি কৰিব মাননীয় অধ্যক্ষ মহোদয় 225 বৰ্ষৰ আপোনাৰ যি তথ্য দিছে উত্তৰত তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু মই জানিব বিচাৰিছোঁ যে লিখিত উত্তৰত যি তথ্য দিয়া হৈছে তাত লিখা হৈছে যে 3টা আঁচনি পাইপ ৱাটাৰ ছাপ্লাই স্কিমৰ 3টা আঁচনি বিকল হৈ আছে সেই বিকল আঁচনিকেইটা কাৰ্যক্ষম হ'বনে আৰু যদি হয় কিমান দিনৰ ভিতৰত হ'ব বা সেইকেইটা JGMৰ আণ্ডাৰত পেলাব পাৰিবনে আৰু এটা কুৱেশ্যন লগতে আপোনাৰ ইয়াতে আপোনাৰ Annexure 8 দিয়া হৈছে যে 3টা লাষ্টত 41, 42, 43 এই 3টা জায়গা কছাৰীগুৰি পাইপ ৱাটাৰ স্কিম লাহৰি পাম পাইপ ৱাটাৰ ছাপ্লাই স্কিম আৰু পলাগুৰি গুৰুঘুটি পাইপ ৱাটাৰ ছাপ্লাই স্কিম এই 3টা স্কিম এবাণ্ডন কৰা হৈছে যিহেতু তাত গৰাখহনীয়া নাই তাত এবাণ্ডন হ'ব নালাগিছিলে গতিকে মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ যে সেইকেইটা আকৌ কাৰ্যক্ষম কৰিব পৰা যাবনে মন্ত্ৰী মহোদয় অধ্যক্ষ মহোদয় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি জল জীৱন মিছন আৰু এই জল জীৱন মিছনৰ অন্তৰ্গত যিহেতু আমাৰ অসমত আমি ইতিমধ্যে 63 লাখ পৰিয়ালৰ ঘৰলৈ আমি পাইপ ৱাটাৰ আমি কানেকশ্যন দিম অকল ৱাটাৰে নহয় ট্ৰিটেড ৱাটাৰ এইটো গতিকে নিশ্চিতভাৱে আমাৰ লাহৰীঘাটৰ বিধায়ক ডক্টৰ নাজাৰ ডাঙৰ সমষ্টিত এইকেইটা হ'ব এই এবাণ্ডন বুলি যিকেইটা লিখা আছে আপোনাৰ হয়তো তাত অকণমান সন্দেহ হৈছে যে এবাণ্ডন আছে হ'ব না নাই কিন্তু এইটো আমি গৰ্ব সহকাৰে কওঁ এতিয়া অসমত কোনো স্কিম পাব্লিক হেল্থ স্কিম এবাণ্ডন হৈ নাথাকে প্ৰত্যেকটা স্কিমে আগন্তুক দিনত তাতে ৰেট্ৰফিটিঙৰ জৰিয়তে আমি মানে তাৰ পানী দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু অধ্যক্ষ মহোদয় বিধায়কগৰাকীয়ে জানি সুখী হ'ব যিটো আমাৰ 3টা এবাণ্ডন স্কিম সেই 3টা এবাণ্ডন স্কিমৰ কাৰণে যিটো বাটাবৰী PWSSৰ কাৰণে ইতিমধ্যে আমি ৭৪ কোটি টকা ইতিমধ্যে আমি আবণ্টন কৰিছোঁ জাপৰি PWSSৰ কাৰণে 178 কোটি টকা আৰু ইপিনে আপোনাৰ 1 কোটি 78 লাখ টকা আৰু 3 নম্বৰটো যিটো গহীনবৰীৰ কাৰণে 1 কোটি 42 লাখ টকা গতিকে ইতিমধ্যে আমি এই এবাণ্ডন স্কিমৰ কাৰণে টকা ইতিমধ্যে আমি আবণ্টন দিছোঁ নিশ্চিত ৰূপত হ'ব চিন্তা কৰিব নালাগে প্ৰতি মাহৰ শেষৰ তাৰিখে আপোনালোকে উদ্বোধন কৰি থাকিব যোৱা মাহত যেনেকুৱাকৈ 31 জুলাইত কৰিছে এইবাৰো 31 আগষ্টত যিমানকেইটা স্কিম হয় আপোনালোকে মানুহৰ ঘৰত পানী দিয়াৰ ব্যৱস্থা কৰি দিব স্যাৰ বিকল কেইটা এবাণ্ডন কেইটা 3টা আৰু বিকল যিকেইটা 3টা হৈ আছে ডিফাং 3টা হৈ আছে 3টা এবাণ্ডন কুৱেশ্যনটো কৰা চিধা কুৱেশ্যনটো কৰা কি জানিব বিচাৰিছে সেম কুৱেশ্যন আগৰ কুৱেশ্যনটোৰে আনসাৰ আধা হৈছিল মন্ত্ৰী মহোদয় ডিফাং বা এবাণ্ডন বুলি একো নাথাকে এতিয়া ধন্যবাদ বা এবাণ্ডন একো নাথাকে আপোনালোকৰ যি লেপটপ আছে আপোনালোকে আমাৰ যিখন তালিকা আছে আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ পৰা লৈ ল'ব যিসকলে পৰিয়ালে পানী পাব লগা বাকী থাকে তেওঁলোকৰ তালিকা প্ৰস্তুত কৰক আৰু আপোনালোকে মানুহৰ ঘৰে ঘৰে কওক যে পানী দিয়াৰ ব্যৱস্থা কৰিছোঁ পানী দিয়াৰ ব্যৱস্থা কৰিছোঁ নিজামুদ্দিন হৈছে দুটা হৈ গ'ল স্যাৰ এটাহে সুধিছোঁ নাই দুইবাৰ ৰিপ্লাই দিলে আৰু ৰৈছে স্যাৰ নিজামুদ্দিন মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰিছোঁ যে মোৰ সমষ্টিত 2015 সালে এটা মেগা স্কিম গভর্নমেন্টে স্যাংশন করেছিল 105 কোটি টাকা
কিন্তু আজি পর্যন্ত 6 বছর হয়ে গেছে এই স্কিমের কাজ শেষ হওয়া নাই। এইটোর কারণে আমার সমষ্টির মানুহবিলাক এই খাওয়া পানির পৰা বঞ্চিত আছে। আর এই 14খন জিপিত বেলেগ কোনো স্কিম দেওয়ার ব্যবস্থাও নাই এই মেগার কারণে। কিন্তু আমি দেখিছো বহুত বড় কেলেঙ্কারি হয়েছে তাতে এই প্যাকেজত। কি লাগে কোৱা? তাৰপিছত আৰু 32 কোটি টাকা তাতে স্যাংশন হয়েছে, কিন্তু কামবিলাক এতিয়া 80% হোৱা নাই। আমি মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো যে তাতে এটা ইনকোয়ারি দিব লাগে ভালকে, একদম পুরা গোটেইখিনি 2 নম্বৰী হৈছে তাতে। আমি ইঞ্জিনিয়াৰবিলাকক আগতে কৈছো যে যিবিলাক কাম হৈছে তাতছে কম বিল দিবার কারণে, কিন্তু আমি দেখিছো বিলটো বেশি হয়ে গেছে, কামটো কম হয়েছে। সেইটোৰ কাৰণে ভালকে এটা ইনকোয়ারি হ'ব লাগে। মন্ত্ৰী মহোদয়, এইটো মানে কোনটো এলেকাত আপোনাৰ? আলগাপুৰ সমষ্টি। অধ্যক্ষ ডাঙৰীয়া, আলগাপুৰৰ কাৰণে যি তেখেতে কৈছে কেলেংকাৰী হোৱা কথা মই নাজানো। মই আৰু তেখেতে নিজে গৈ পেলাই সেই স্পটত গৈ পেলাই আমি নিজে চাই আহিম। আমাৰ বিভাগৰ চিফ ইঞ্জিনিয়াৰ থাকিব, একজুট মিনিষ্টাৰ নিজে যাব। মন্ত্ৰী মহোদয় মোক লগত লৈ যাব, আপুনি মই দেখাই দিম। ধন্যবাদ। দুৰ্গা দাস বড়ো। ছাৰ, অধ্যক্ষ মহোদয়, মই মাননীয় মন্ত্ৰী মহোদয়ক আপোনাৰ যাতে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। এইটো অকল বদৰপুৰ, কালাইগাঁও, অসম, গোটেই অসমৰ কথা ক'ব বিচাৰিছোঁ। যেতিয়া আমাক উদ্বোধন কৰিবলৈ ক'লে ছাৰ, আমি উদ্বোধন কৰিবলৈ গ'লোঁ, কিন্তু যিটো এৱাৰনেছ ছাৰ, অধ্যক্ষ মহোদয়, যিটো এৱাৰনেছ, সেই এৱাৰনেছটো যদি নানে, লোহাৰ পাইপেৰে যেতিয়া ৱাটাৰ ছাপ্লাই দিছিলে, বিশেষকৈ আমাৰ ট্ৰাইবেল অঞ্চলত সব বন্দুকৰ নলী বনাইছিল এসময়ত। এতিয়া প্লাষ্টিকৰ পাইপ গুৰি মাৰি দিলে ভাঙি যাব। গতিকে এই নলবিলাক প্লাষ্টিকৰ ছাৰ। গতিকে এৱাৰনেছ প্ৰজেক্টটো মই সকলোৰে স্বাৰ্থত কৈছো ছাৰ, এৱাৰনেছ প্ৰজেক্টটো লাৰ্জ স্কেলত কৰিবনে ছাৰ? যদি এৱাৰনেছ প্ৰজেক্ট নহয়, এইবিলাক কোটি কোটি টকা খৰচ কৰিব, ভাঙি শেষ হ'ব। এৱাৰনেছ প্ৰজেক্টত অলপ খৰচ কৰক ছাৰ। হয় ঠিক বন্ধু, এইটোৰ কাৰণে আমাৰ এৱাৰনেছ প্ৰগ্ৰামৰ কাৰণে ইতিমধ্যে পুঁজি আবণ্টন কৰা আছে। আৰু ইতিমধ্যে আমি পঞ্চায়তসমূহৰ জৰিয়তে এই বিষয়ে, কাৰণ কিয় পঞ্চায়তী ৰাজ ব্যৱস্থা তাতে যিহেতু আছে, গতিকে তেওঁলোকৰ জৰিয়তে আমি আৰু আমাৰ বিষয়াসকলক আমি কৈছোঁ প্ৰতিটো ৱাৰ্ডত এখন এখন সভা পাতি পেলাই ৰাইজক এৱাৰ কৰিব লাগিব। কাৰণ কিয় বহু মানুহে যিহেতু পাইপৰ পানীৰ লগত এতিয়াও তেওঁলোকে আত্মীয়তা গঢ়ি উঠা নাই, গতিকে সেইকাৰণে এইটো এৱাৰনেছৰ প্ৰয়োজন আছে। আৰু ইতিমধ্যে আমি নিৰ্দেশনা আমি জাৰি কৰিছোঁ। কমলক্ষ কুৱেশ্যনটো কৰা। মাননীয় অধ্যক্ষ মহোদয়, এই পানী যোগান আঁচনিৰ পাইপ ছাপ্লাই এটা কথা এটা আছে অধ্যক্ষ মহোদয়। এই জেজেএমৰ যিবোৰ পাইপ ছাপ্লাই হয়, যিবিলাক এমপেনেল যিবিলাক কোম্পানী আছে, আমি দেখা পালোঁ অধ্যক্ষ মহোদয়, এই কোম্পানী কেইটামান বাহিৰৰ পৰা আহিছে আৰু আমাৰ থলুৱা কোম্পানী কেইটাই হয়তো বা চান্স তাতে পোৱা নাই। আমাৰ এটাই প্ৰশ্ন আছিলে যে এই যে কোম্পানী কেইটাৰ যেতিয়া ৰেট প্ৰথমে যেতিয়া কণ্টেক্টটো পাইছিল চাগে 500 টকা আছিলে, এতিয়া অধ্যক্ষ মহোদয় গোটেইকেইটা কোম্পানী মিলি কেনে এইটো এই 3000 টকা কৰি দিলে। এইটো কাৰণে মই ভাবোঁ যে কি বস্তুটো কি, তাতে বস্তুটো ভালকে এনকুৱাৰী কৰিব লাগে, 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হৈছে কি, আমাৰ থলুৱা ইণ্ডাষ্ট্ৰি যিটো আছে, আমাৰ বদৰপুৰৰ এটা আছে অন্নপূৰ্ণা ISI কোম্পানী এটা আছে, সি কিন্তু এমপেনেল হোৱা নাই। এইটো কাৰণে আমাৰ যিখিনি ইণ্ডাষ্ট্ৰি আছে, আমাৰ থলুৱা ইণ্ডাষ্ট্ৰি যিখিনি আছে, এইখিনি ইণ্ডাষ্ট্ৰি যাতে এমপেনেল হয়, এইটো কাৰণে মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ। পাইপৰ কাৰণে অধ্যক্ষ মহোদয় আমাৰ একেবাৰে ট্ৰেন্সপাৰেণ্ট। কাৰণ কিয় আমি কোনো ধৰণৰ পাইপ ছাপ্লাই নিদিওঁ, কণ্ট্ৰেক্টৰক কৈছোঁ নিজাববীয়াকৈ তেওঁলোকে পাইপ দিব লাগিব। আৰু সমগ্ৰ ভাৰতবৰ্ষত যিহেতু এই আঁচনিটো চলি আছে, গতিকে পাইপৰ স্কাৰচিটি হৈছে। আৰু লগতে আমি কম্পালচাৰী কৰিছোঁ যে চিপেটৰ জৰিয়তে চাৰ্টিফাইড হ'ব লাগিব। কাৰণ এনে পাইপ থাকিলে নহ'ব, এইটো চিপেটে যদি চাৰ্টিফাইড নকৰা পাইপ দিয়ে 2 দিন পিছত ভাঙি যাব বা শুকাই যাব পাৰে। গতিকে আগন্তুক দিনত আমি চিপেটৰ জৰিয়তে চাৰ্টিফাইড আমি পাইপ লৈছোঁ, আমি আমি পাইপৰ ব্যৱস্থা কৰিছোঁ। গতিকে এইটো লৈ পেলাই আমি খুবেই সচেতন। মাজে মাজে যিসকল এনপেনেল যিসকল আছে, বুজিছোঁ, এনপেনেল নিশ্চিতভাৱে, কাৰণ কিয় এই এনপেনেল কৰাৰ কাৰণে আমাৰ থাৰ্ড পাৰ্টি এটা আছে। গতিকে আমি আনকি বিল দিয়াৰ কাৰণে আমাৰ থাৰ্ড পাৰ্টিয়ে চাৰ্টিফাই কৰিলেহে বিল আমি দিব পাৰোঁ। আগৰ যিটো ছিষ্টেম আছে সেই ছিষ্টেম এতিয়া নাই। মোদী ডাঙৰীয়াই একেবাৰে এনেকুৱা এটা ছিষ্টেম বনাই দিছে যে একেবাৰে শুদ্ধৰ ওপৰত যাতে পানী যেনেকৈ পায়, শুদ্ধৰ ওপৰত যাতে কামো যাতে হয়, সেইটো ব্যৱস্থা। এইটোতো নহয়, আজি হয়, সেইটো হয়, সেইটো এতিয়া চাওক, সেইটো বিষয়টো বঢ়াবলৈ আমাক কৈছিলে ঠিকাদাৰসকলে।
আৰু ঠিকাদাৰসকলে পিছত কৈছে এতিয়া কমিছে। কুৱেশ্যন নম্বৰ 226 আমি আগন্তুক দিনত হ'ব মন্ত্ৰী মহোদয়। লৈ পেলাই এখন আমি সভাৰ আয়োজন কৰিছোঁ। হ'ব কণ্ট্ৰেক্টৰ কুৱেশ্যন নম্বৰ 226 226 নাই বাৰে বাৰে বিচাৰো আপুনি আপুনি বহা না কিয় বাৰে বাৰে কথা ওপৰত কোৱেশ্যন কৰিছো চব এক্সেছ বুলি লিখি পঠাই দিয়ে আৰু যোৱাকালি হৈ গ'ল আপুনি এইটোতে নৰমকৈ কওঁচোন কৰিব যিসকলে উৎপাত কৰে তেওঁলোককে আপুনি দিয়ে আৰু মায়েক পৰ্যন্ত দিয়া হৈছে কাৰণে নিদিওঁ যোৱাকালি চেয়াৰমেন আলী ডাঙৰীয়াই অলৰেডি কৈছে সেইটোলৈ বিহিত ব্যৱস্থা লোৱা হৈছে। কুৱেশ্যন নম্বৰ 226 আৰু অলপ ভালকৈ নিচিৰকে কওকচোন। চিঞৰিলটো মোৰ লগত কোনেও নোৱাৰে, মই যদি চিঞৰো নহয় তেতিয়া 226 মাননীয় অধ্যক্ষ মহোদয়, হয় মন্ত্ৰী কৈ ল'ব লাগিব নেকি? এইটো অন্য বিভাগৰ এইটো কোনটো এইটো পি এন আৰ ডি বিভাগ। অথবা PNRD মন্ত্ৰী ডাঙৰীয়া আছে, উত্তৰসমূহ সদনৰ মজিত দিয়া আছে। সময় নাই সেইকাৰণে একদম পোনপটীয়াকৈ মন্ত্ৰী মহোদয়, অধ্যক্ষৰ যোগেদি মন্ত্ৰী মহোদয়ক মই এটা কথা অৱগত কৰিব বিচাৰিছোঁ। NRLM আপোনালোকে সকলোৱে জানে এটা মিছন আৰু কমিউনিটি কেডাৰ ইয়াত প্ৰত্যেক সমষ্টিতে ইয়াত কমিউনিটি কেডাৰবিলাক ভাগ কৰা হৈছে। জীৱিকা সখী, পশু সখী, কৃষি সখী আৰু বেংক মিত্ৰ, এওঁলোকৰ কাম সমষ্টিৰ প্ৰায়বিলাক কামতে তেওঁলোক ইনভলভ হৈ থাকে। আনকি কোভিডৰ সময়তো তেওঁলোকে দিনে ৰাতিয়ে কাম কৰিছে। ভোটৰ সময়তো তেওঁলোকে মহিলাবিলাকক কেনেকৈ ভোটিং দিব লাগে এইবিলাক বুজাইছে। কিন্তু মোৰ প্ৰশ্নটো মই কৈ দিওঁ, মোৰ প্ৰশ্নটো এইটোৱে যে তেওঁলোকে জানুৱাৰী মাহৰ পৰা এতিয়ালৈকে তেওঁলোকৰ যিটো চেলেৰি আচলতে নহয় অনাৰিয়ামটো তেওঁলোকে পোৱা নাই। মই মন্ত্ৰী মহোদয়ক কৈছোঁ এই অনাৰিয়ামখিনি সোনকালে উলিয়াই দিব লাগে, কাৰণ এইটো অকল কমলপুৰ সমষ্টিয়ে নহয় অন্য সমষ্টিবিলাকতো ইয়াৰ দৰকাৰী কথা আছে। ধন্যবাদ। হয়, এই বিষয়টো লৈ পেলাই মই অৱগত নহয়, কাৰণ কিয় আমিতো প্ৰতিমাহে আমি জীৱিকা সখীসকলক 7,000কৈ টকা, কৃষি সখীক 3,000কৈ টকা আৰু পশু সখীক আমি 3,000কৈ টকা দিয়াৰ উপৰিও আমি অন্যান্য সুবিধাসমূহো আমি আগবঢ়াইছোঁ। আমাৰ যিসমূহ সখীসমূহ আছে আৰু সেই সখীসমূহক 2020-21 বৰ্ষত আমি ইতিমধ্যে তেওঁলোকক স্কুটি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছোঁ। গতিকে য'ত আমি স্কুটি দি আছোঁ অধ্যক্ষ মহোদয়, তাত তেওঁলোকৰ সামান্য অনাৰিয়ামটো আমি কিয় নিদিম? নিশ্চিত ৰূপতে দিয়াৰ ব্যৱস্থা কৰিম। আৰু আছে নাই ইয়াত কথা আৰু ছাপ্লিমেণ্টে থাকিল। আমাৰ মন্ত্ৰী মহোদয়ক কৈছোঁ অৱগত নহয় বুলি আপুনি কোৱা কথাটো মই ঠিকে পাইছোঁ, কিন্তু কথা হ'ল কি আপুনি এটা এনচাৰ দিছে যে নোডেল একাউণ্ট সলনি হোৱাৰ কাৰণে বিলম্ব হোৱা বুলি কৈছে। মই কুৱেশ্যনটোত আপুনি দিছে তাৰ এনচাৰটো, মই খালি এইটোৱে কৈছোঁ যে সোনকালে টকাখিনি মোকলাই দিব লাগে। মই এই কথাখিনি আপোনাক অনুৰোধ কৰিছোঁ। মন্ত্ৰী মহোদয়। অধ্যক্ষ ডাঙৰীয়া, ইতিমধ্যে 12খন জিলালৈ আমি ইতিমধ্যে পুঁজি মুকলি কৰিছোঁ আৰু বাকী জিলাসমূহত 16 আগষ্টৰ ভিতৰত তেওঁলোকে মাননীয়সমূহ পাই যাব। কুৱেশ্যন মন্ত্ৰী ডাঙৰীৰ পৰা এইটো কথা যে মন্ত্ৰী ডাঙৰীয়ে উত্তৰত কৈছে যে জীৱিকা সখীয়ে মাহিলী 8,000 টকা পাই আছে। নহয়, কেইদিনমান আগতে জীৱিকা সখী এটা ডেপুটেশ্যনে মোক লগ কৰিছিল, তেওঁলোকে 3,000 টকাৰ ওপৰত, কিন্তু তেওঁলোকৰ এই হিচাপৰ ওপৰতে কিমানখিনি গোট তেওঁলোকে কৰিছে তাৰ ওপৰতহে পইচা পায় আৰু তেওঁলোকে বিচাৰিছে তেওঁলোকৰ মাননীটো বঢ়োৱা। গতিকে মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। এই 8,000 মন্ত্ৰী ক'বলৈ দিয়ক আৰু 30 ছেকেণ্ড আছে। অধ্যক্ষ মহোদয়, তাৰমানে জীৱিকা সখীসকলে প্ৰতিমাহে পায় 7,000কৈ টকা, কৃষি সখীয়ে পায় 3,000কৈ টকা, পশু সখীসকলে পায় 3,000কৈ টকা আৰু বেংক সখীসকলে পায় 5,000। তাৰমানে স্লেবটো বেলেগ বেলেগ। ঠিক আছে, মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে নিশ্চিত কৰিলে জীৱিকা সখীয়ে 7,000 এই কথাটো নিশ্চিত কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। কুৱেশ্যন আৱাৰ অভাৰ। এতিয়া কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ নিয়ম 230ৰ অধীনত 2021-2022 চনৰ পৰিপূৰক দাবী মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ সম্পৰ্কত অগ্ৰাধিকাৰ দিয়াৰ বাবে আলোচনা কৰিবলৈ যোৱা 9 আগষ্টত 2021 তাৰিখে অধিৱেশনৰ কাৰ্যসূচী অন্ত পৰাৰ লগে লগে অধ্যক্ষৰ কাৰ্যালয় সন্মিলন কক্ষত কাৰ্য উপদেষ্টা সমিতি এখন সভা অনুষ্ঠিত কৰা হয়। সভাত 2021